নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ কভাৰ ষ্টৰীৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত কভাৰ ষ্টৰীত আজি আমি আলোচনা কৰিব বিচাৰিছো এটা স্পৰ্শকাতৰ বিষয় বিগত সময়ছোৱাত আপোনালোকক আমি জনাই আহিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিদৰে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰক্ষী অপৰাধ অনুসন্ধান শাখা সকলোবিলাক কঠোৰ হৈছে এই ক্ষেত্ৰত কিন্তু প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মনত যে কেৱল ড্ৰাগছ বিৰোধী অভিযানে যথেষ্ট নে কেৱল ড্ৰাগছ বিৰোধী অভিযানে সমাধান সূত্ৰ উলিয়াব পাৰেনে এনে এটা স্পৰ্শকাতৰ বিষয়ৰ কাৰণ আমি দেখা পাইছো যে বিভিন্ন ঠাইত অভিযান হৈছে অভিযানত ড্ৰাগছ মাফিয়াৰ পৰা আৰম্ভ কৰি যিসকলে সৰবৰাহ কৰে তেওঁলোকক আটক কৰা হৈছে কিন্তু আইনৰ সুৰুঙালৈ বা বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন কাৰণত তাৰ পৰা হাৰি যাব পাৰিছে বা যিসকলক তেওঁলোকে আটক কৰিছে সেই আসক্তসকলক তেওঁলোকে প্ৰকৃতাৰ্থত পুনৰ এটা সঁচা জীৱন দিব পাৰিছে নে নাই এনে বহু প্ৰশ্ন আছে আমি যেহেতু বিগত সময়ছোৱাত আপোনালোকক জনাই আহিছো প্ৰতিদিনে আৰক্ষীৰ ফালৰ পৰা অপৰাধ শাখাৰ ফালৰ পৰা কিদৰে অভিযান চলোৱা হৈছে আজি আমি এই সন্দৰ্ভত আলোচনা নকৰো আজি এই স্পৰ্শকাতৰ বিষয়টোত এটা আমি সমাধান সূত্ৰ বিচাৰিবলৈ চেষ্টা কৰিম হয় নিৰ্দিষ্ট এটা দিনৰ আলোচনাত আমি ইয়াৰ সমাধান সূত্ৰ নাপাওঁ যেহেতু সমাধান আমাক লাগিবই কেৱল আৰক্ষীৰ বা আইনৰ এই ব্যৱস্থাৰ যথেষ্ট নহয় সমান্তৰালভাৱে দুটা বিষয় আগবাঢ়ি যাব লাগিব এফালে আইনী প্ৰক্ৰিয়া আৰু আনফালে আমাৰ দায়বদ্ধতা সামাজিক দায়বদ্ধতা আমি কিদৰে আসক্ত হোৱাৰ পৰা এজনক ৰক্ষা কৰিব পাৰোঁ আপুনি আপোনাৰ সন্তানক ৰক্ষা কৰিব পাৰে বা আসক্ত হোৱাজনক কিদৰে আমি পুনৰ এটা নতুন জীৱন দিব পাৰোঁ এই সকলোখিনি কথা আমি আজি আলোচনা কৰিম আৰু এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবে কভাৰ ষ্ট্ৰীট আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে মই প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছোঁ অভিনেতা ৰবি শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাম যে বিশিষ্ট অভিনেতা গৰাকীয়ে এই সমগ্ৰ বিষয়টোৰ সৈতে আচলতে তেওঁ কিদৰে জড়িত বা কিয় আজি আলোচনাৰ তেওঁ এটা বিশেষ আমাৰ অংশ হৈ পৰিছে আমি সেয়া আপোনালোকক জনাম তাৰ পূৰ্বে মই বাকী দুগৰাকী অতিথিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে উপস্থিত আছে মনোৰোগ বিশেষজ্ঞ ডক্টৰ সঞ্জয় সিং আপোনাক স্বাগতম জনাইছোঁ তেখেতে মনোৰোগ বিশেষজ্ঞ হোৱাৰ উপৰিও এই সমগ্ৰ বিষয়টোত বিগত সময়ছোৱাত যিহেতু বিশেষভাৱে কাম কৰি আহিছে মই এবাৰ আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ ষ্টুডিঅ'ত উপস্থিত থকা আন এগৰাকী বিশেষ ব্যক্তি আৰু তেখেত হৈছে সিদ্ধাৰ্থ প্ৰতিম দত্ত বৰ্তমান তেখেত এগৰাকী কাউন্সিলাৰ যিসকলে তেখেতক বিগত সময়ছোৱাত পাই আহিছে সকলোৱে জানে কিদৰে ড্ৰাগছ আসক্তসকলক তেওঁ এটা নতুন জীৱন দিবৰ চেষ্টা কৰিছে কিন্তু বহুতে হয়তো নাজানে যে এটা সময়ত তেওঁ ড্ৰাগছ আসক্ত আছিল কিদৰে তেওঁ অভাৰকাম কৰিছে কিদৰে আচলতে তেওঁ আজি প্ৰকৃতাৰ্থত এটা নতুন জীৱন লাভ কৰিছে মই ৰবিদা আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ মই কৈছোঁ যে ৰবি শৰ্মা কিয় আমাৰ সৈতে আজি অনুষ্ঠানত আছে হয়তো প্ৰথম প্ৰশ্ন দৰ্শকৰ মনত সেইটো হ'ব অভিনেতা হিচাপে আপোনাৰ যথেষ্ট সংখ্যক অনুৰাগী আছে বহুতে আপোনাক ভাল পায় কিন্তু বহুতে জানে বহুতে হয়তো নাজানে যি উদ্দেশ্য লৈ আজি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ বা ND24 বিগত সময়ছোৱাত যি আমি অভিযান চলাইছোঁ ড্ৰাগছ বিৰোধী অভিযান তাৰ উদ্দেশ্য হৈছে যে আমাক এটা সমাধান সূত্ৰ লাগে কিদৰে এখন আমি ড্ৰাগছমুক্ত সমাজ ড্ৰাগছমুক্ত অসম আমি লাভ কৰিব পাৰোঁ গতিকে ৰবি শৰ্মাই বিগত সময়ছোৱাত এই সমগ্ৰ বিষয়টোত যিহেতু তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁ বিশেষকৈ কাম কৰি আছে মই আপোনাৰ মুখেৰে আমাৰ দৰ্শকক জনাবলৈ অনুৰোধ জনাম কিদৰে আপুনি এই অভিযানৰ এটা অংশ হৈ পৰিছে ধন্যবাদ বৰ খুব সিৰিয়াছ এটা আলোচনা আজিৰ আলোচনাটো বহুতে ধেমালি বুলি উৰুৱাই দিয়ে বহুতে এটা বয়সত মানুহে কৰেই বুলি মানে উৰুৱাই দিয়াৰ আমি দেখিছোঁ উদাহৰণ কিন্তু ইমান এছেঞ্চিয়েল কৰা এই কাৰণে মই ভাবোঁ যে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ প্ৰথম কথা হৈছে যে ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা যিজন যুৱক তেওঁ জেনেৰেলি এজন খুব ইণ্টেলিজেণ্ট মানুহ হয় খুব শাৰ্প মগজৰ যিবোৰ ল'ৰা ছোৱালী সেইবিলাক ল'ৰা ছোৱালী আসক্ত হয় গতিকে মই ভাবোঁ যে ইটছ এ হিউজ লছ ফৰ দ্য ছ'চাইটি যে তেনেকুৱা এজন ল'ৰা যদি ড্ৰাগছৰ কবলত পৰি যদি নিজৰ জীৱনটো ধ্বংস কৰে আৰু দ্বিতীয় কথা হৈছে যে আমাৰ কাৰণ ইয়াত বহুত আছে বিভিন্ন বিষয়ত তেওঁলোকে জানিব আৰু বেটাৰ বহুত কাৰণ কিন্তু মই বিশেষকৈ যিটো সময়ত আমি স্কুলৰ পৰা ওলাই কলেজত সোমালোঁ সেইখিনি সময়ত ড্ৰাগছৰ এটা ফেশ্বন আছিলে চ' দেয়াৰ ৱাজ দিছ ফেশ্বন য'ত আজিৰ ডেটত মোৰ প্ৰায় আধা লগৰ ল'ৰা যিখিনি উৎপতীয়া ল'ৰা আছিলে যিখিনি মোৰ লগৰ আছিলে তাৰে বেছিভাগ ল'ৰা ঢুকালে আৰু তাৰে আধা বোধ কৰোঁ এতিয়া অলপমান চাইক'লজিকেলি ডিষ্টাৰ্বড এইটো মানে মেইনলি এইটো ড্ৰাগছৰ কাৰণেই হৈছিলে গতিকে ইয়াৰ বিষয়ে মোৰ এটা আইডিয়া আছে মই গম পাওঁ তেওঁলোকৰ লগত আছিলোঁ কিছু দূৰ নিজেও আসক্ত হৈছিলোঁ কিছু দূৰলৈকে ময়ো আগবাঢ়ি গৈছিলোঁ ড্ৰাগছৰ ক্ষেত্ৰত কিন্তু ফৰ্চুনেটলি মোৰ লগত সেইখিনি সময়ত মোৰ বডি বিল্ডিং আছিলে মোৰ
এক্সাৰচাইজ আছিলে যে যিয়েই নকৰোঁ কিয় দিনটোত আল্টিমেটলি গৈ দিনৰ শেষৰ ভাগত গৈ মই জিম পাই যাওঁ গতিকে জিম পাই যাওঁ যিহেতু তাৰমানে প্ৰাৰম্ভিক পৰ্যায়তে থাকিলে এডিকশ্যন হ'বলৈ নাপালে যিহেতু মনোৰোগ বিশেষজ্ঞ আছে আমি সেই কথাখিনি বিতংভাৱে আমি জানিম সেই সমগ্ৰ টাৰ্মটো যাতে যিসকল আসক্ত হোৱা নাই তেওঁলোক বাচি থাকিব পাৰে এক্সাক্টলি গতিকে সেই কথাটো আমি মন দিব লাগে আৰু এই ড্ৰাগছৰ এই যিটো ফেশ্বন এটা সময়ত আৰম্ভ হ'ল সেইটো এতিয়া এনেকুৱা এটা ভয়ংকৰ ৰূপ ল'লেগৈ য'ত তেওঁলোকে আমাৰ নেক্সট জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী আহিলে তেওঁলোকে মানে কুল হ'বলৈ গৈ তেওঁলোকে এনেকুৱা ধৰণৰ ড্ৰাগছৰ কবলত পৰি তাৰ পৰা ওলাব নোৱাৰা হয় আৰু তাৰপাছত এনেকুৱা এটা ষ্টিগমা এটাচ্ড হৈ যায় তেওঁলোকৰ লগত যে তেওঁলোকে এৰি আহিব খুজিলেও তেওঁলোকে আকৌ মানে ৰি-এডিক্টেড হ'বলৈ মানে তেওঁলোকে সুবিধা পাই যায় কাৰণ সকলোৱে তেওঁলোকক সেৱা চকুৰে চায় ঠাট্টা কৰে তাচ্ছিল্য কৰে এই মৰেল ছাপৰ্টটো নাই সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আমি কথা পাতিম মই পুনৰ আপোনাৰ কাষলৈ আহিম যিহেতু আপোনাক সুধিবলগীয়া আছে এই কথা যে কিদৰে আচলতে আপুনি এই সমগ্ৰ ড্ৰাগছৰ প্ৰতি বা এই সমগ্ৰ যিটো প্ৰচেছ আপুনি কৈছিলে এটা ফেশ্বন আছিলে সেইখিনি সময়ত আপুনি প্ৰাৰম্ভিক যিটো ষ্টেজ সেইটোলৈ গৈছিলে কিন্তু এডিকশ্যন হ'বলৈ নাপালে তাৰপিছত আজিৰ এইটো পৰ্যায় গতিকে সকলোৰে মনত এটা প্ৰশ্ন থাকিব ৰবি শৰ্মাই নিজকে কিদৰে অভাৰকাম কৰিলে বা তাৰ পৰা বাঢ়ি ওলাব পাৰিলে তাৰ পূৰ্বে মই প্ৰথমে মই এবাৰ যিহেতু মনোৰোগ বিশেষজ্ঞ আছে আমাৰ সৈতে ডক্টৰ সঞ্জয় সিং আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু বিশেষভাৱে এই সমগ্ৰ যিটো অভিযান আমি চলাই আছোঁ এখন ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবৰ বাবে আপুনি যিহেতু এটা বিশেষ তাৰ অংশীদাৰিত্ব আপুনি বিশেষভাৱে কাম কৰিছে মই প্ৰথমে জানিব বিচাৰিছোঁ যে কি কৰি আছে আপোনালোকে কিদৰে আচলতে চেষ্টা কৰিছে As a treating psychiatrist and a drugs de-addiction specialist, first আমি mass awareness create কৰিব বিচাৰিছোঁ সেই ড্ৰাগছটো মানুহে ড্ৰাগছত কেনেকৈ সোমায় পেৰেণ্টছবিলাক যেতিয়া ইনিচিয়েল ইয়াৰ্ছ যেতিয়া এডোলেচেণ্ট এজ গ্ৰুপৰ পৰা যেতিয়া মানুহে ড্ৰাগছত যায় আমাৰ ঘৰত মানে বাচ্চা এটা আছে কি চিমটমছ দেখা পায় যে আপোনাৰ বাচ্চাৰ বিহেভিয়াৰটো নৰ্মেল হৈ থকা নাই মিনছ এইটো মাছ এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আমি চাব লাগিব যেতিয়া বাচ্চা আপোনাৰ নৰ্মেল বিহেভিয়াৰৰ পৰা অলপ ডিভিয়েশ্যন হৈছে বেলেগ কিবা দেখা গৈছে তাৰ কাৰণটো কি আমি বিচাৰিব লাগিব এজ এ পেৰেণ্ট অলছ' তাৰ যোনটো ফ্ৰেণ্ডছ আছে এইটো আমি ইগন'ৰ কৰিব নালাগে ছেকেণ্ড থিং আমি এতিয়া যেতিয়া ড্ৰাগছত আমি চাইছোঁ বহুতখিনি বাঢ়ি গৈছে যে ৰেম্পেণ্ট নাও যে আমি মাছ এৱেৰনেছ মানুহে ড্ৰাগছত সোমাই পেলাই তাৰ কি এডভাৰ্ছ ইফেক্ট হ'ব পাৰে বহুত মানুহে ভাবে জাষ্ট এইটো এনজয়মেণ্টৰ কাৰণে লৈ আছোঁ একদিন এটা এৰি দিম আৰু তাৰপিছত নৰ্মেল বাট দিছ ইজ নট যোন মানুহ এইটো সোমাই যায় এইটো টানেলৰ নিচিনা ক'ত গৈ পাই ইহঁতে নিজে ওলাবলৈ বহুত মুস্কিল হয় আৰু তাৰপিছত ইহঁতক যেনেকৈ কলেজ বাৰীৰ প্ৰতি ইহঁতে ষ্টিগমা এটা এটেচ থাকে ড্ৰাগছ এডিক্ট হৈ গ'ল ওলাই আহিব নোৱাৰে তাৰ কাৰণে পাব্লিক এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট ছেকেণ্ড পেৰেণ্টছ এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট স্কুল এডুকেশ্যনত মানে আমি এইটো বস্তু লুকাই ৰাখিব নালাগে আমি এইটো যিমান আমি অপেনলি কথা পাতিম মানে এইটো বিষয়ে যে এইটো কাৰণে কেনেকৈ হয় মানুহে কেনেকৈ সোমাই যায় কেনেকৈ ওলাই মানে আপুনি কেতিয়া ন'টিছ কৰিব আপোনাৰ বিহেভিয়াৰত কেনেকুৱা চেঞ্জ আহিছে দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট এট দ্য ছেইম টাইম এজ এ আমাৰ ডক্টৰ আৰু যোনটো আমাৰ যেতিয়া বহুতখিনি ধৰা গৈছে দিছ আৰ আৱাৰ পিপল উই হেভ টু ৰিহেবিলিটেট দেম আমি ইহঁতক আকৌ নতুন জীৱন আৰম্ভ কৰিব লাগিব লছ শুড বি ষ্ট্ৰিক্ট লছ শুড বি এনফৰ্চিং স্মাগলিং পেডলিং আমি ৰখাবই লাগিব কিন্তু যোনকেইটা ধৰা গৈছে তেওঁলোক আমি নতুন লাইফ ৰিহেবিলিটেট কৰিব লাগিব হয় মই পুনৰ আপোনাৰ কাষলৈ আহিম পৰ্যায়ক্ৰমে আমি প্ৰতিটো ষ্টেজৰ কথা পাতিম ঘৰত যিহেতু আৰম্ভ তাৰপিছত যিটো আপুনি কৈছে যে শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগে এইসমূহ বিষয়ে সজাগ কৰিব লাগে আৰু এগৰাকী বিশেষ ব্যক্তি আছে সিদ্ধাৰ্থ প্ৰতিম দত্ত বৰ্তমান তেখেতক এগৰাকী কাউন্সিলাৰ হিচাপে জনা যায় যিহেতু সমৃদ্ধি ফাউণ্ডেশ্যনৰ সৈতে তেখেত জড়িত কিন্তু তেখেতৰ আন এক মই পৰিচয় দিব বিচাৰিছোঁ যিহেতু আপুনি 9 বাৰকৈ নিজে ৰিহেব চেণ্টাৰত আছিলে আপুনি এনেকুৱা পৰ্যায় পাইছিলে যে আপুনি তেজপুৰ যিখন আপোনাৰ হয় মেণ্টেল হস্পিটেলতো আপুনি ভৰ্তি হ'বলগীয়া হৈছিলে কিন্তু সেই সকলোখিনি অভাৰকাম কৰি আজি আপুনি যিটো ষ্টেজত আছে আন বহুজনৰ বাবে আচলতে আপুনি এক আদৰণীয় আৰু সকলোৰে বাবে এটা আপুনি উদাহৰণ আপোনাক দিব পৰা যায় কাৰণ সকলোৰে মনত এই প্ৰশ্নটো থাকে যে এবাৰ সেই আসক্তি অহাৰ পিছত তাৰ পৰা ওলাই আহিব পাৰি নে নোৱাৰি গতিকে প্ৰথমে আপোনাৰ পৰা সেই মূল মন্ত্ৰটো জানি ল'ব বিচাৰিছোঁ কিদৰে আপুনি নিজকে এই পৰ্যায়লৈ আনিলে প্ৰথম কথা আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি আপোনালোকৰ যিটো টপিক চইচ কৰিছে এইটো কমপ্লিট বেলেগতকৈ ইমান দিনে কৈ আহিছোঁ যে ইমান গ্ৰাম ধৰিছে ডেট ইজ দ্য প্ৰব্লেম আৰু আজি আমি ইয়াতে কথা পাতিম সলিউশ্যন তো এই সলিউশ্যন চাওক এজন ড্ৰাগ আসক্ত ল'ৰা এজন এইটো এটা বেমাৰ দিছ ইজ এ ডিজিজ এইটো মই কোৱা কথা নহয় এতিয়া যদি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এইটো ডিক্লেয়াৰ কৰিছে ছাৰ ডক্টৰ হয় তেওঁলোকে জানে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এডিকশ্যন এটা ডিজিজ বুলি ডিক্লেয়াৰ কৰিছে কেইটামান মাৰাত্মক ডিজিজৰ ভিতৰত এডিকশ্যন ইজ এ ডিজিজ এতিয়া মানুহ এটা ছাপ'জ মোৰ ডায়েবেটিক
মই এটা ডায়েবেটিক পেচেণ্ট মই কেতিয়াবা ভাবিছিলোঁ নেকি যে মই ডায়েবেটিক পেচেণ্ট হ'ম যদি মই আগত গম পালোঁ হয় মই কেতিয়াও চেনি নাখালোঁ হয় হয়নে কোনো ল'ৰা ছোৱালী ইনক্লুডিং মি আমি জাষ্ট এই ৰবিদা কোৱাৰ দৰে ৰবিদা যোনখন কলেজত পঢ়িছিল মই এক ক্লাছ জুনিয়ৰ আছিলোঁ ৰবিদাক আমি কলেজৰ পৰাই জানো তো আমি দেখিছিলোঁ যে আমি যেতিয়া কলেজত আছিলোঁ তেতিয়া আমি লৈছিলোঁ এটা এক্সাইটমেণ্টত যেটো ৰবি শৰ্মাদেৱে কৈছে যে এটা ফেশ্বন আছিল সেইখিনি সময়ত আমি এটা এক্সাইটমেণ্টত আজিও ল'ৰা ছোৱালীবিলাকে এটা ফেশ্বন হিচাপে লয় হা তো এইটো লয় প্ৰথমতে লয় এটা এনজয়মেণ্টৰ কাৰণে এটা মানে এটা কি মই সেই দাদা নিচিনা হ'ম মই দাদা হৈ যাম কলেজৰ মানে বাহ কি মদ খাই ভাং খাই ড্ৰাগছ খাই দেখোন কি দাদা মোৰো সেই দাদা হ'ব মন যায় হা চ' এনেকুৱা যেতিয়া মানসিক স্থিতি তাৰমানে ইয়াতে বাইদেউ আজি আমি যোনটো সলিউশন আছে 100% আছে আপুনি যোনটো মোক কোৱেশ্চন কৰিছে মই আজি 9 বছৰ একো বস্তুৰ লগত কোনো টাৰ্মছ নাই খালি ড্ৰাগ বুলি নহয় মই এলকহলৰ পৰা আদি কৰি সব বস্তুৰ পৰা দূৰত কিয় কাৰণ মই জানো যে ফাৰ্ষ্ট পেক ডাজ দ্য ডেমেজ প্ৰথম ফাৰ্ষ্ট ড'জ ডাজ দ্য ডেমেজ প্ৰথম ড'জটো লোৱাৰ লগে লগে মই সেই ট্ৰেণ্ডটো চাৰ্কেলটো শুৰু হৈ যাব তো এইটো যে মই বুজিছোঁ কেনেকৈ বুজিছোঁ এইটো বুজিছোঁ উইথ দ্য হেল্প অফ এ স্পিৰিচুৱেল প্ৰগ্ৰাম এটা মানুহে যেতিয়ালৈকে স্পিৰিচুৱেল প্ৰগ্ৰাম এটা নিজৰ জীৱনত এপ্লাই নকৰে আজি মোৰ স্পিৰিচুৱেল প্ৰগ্ৰামটো হৈছে মোৰ ভগৱত গীতা সঁচা কথা ক'ব গ'লে ভগৱত গীতাখন মই 18টা চেপ্টাৰ আছে 700 শ্লোক আছে হা তো সেই 18টা চেপ্টাৰ যেতিয়া পঢ়ো মই যদি কওঁ যে জীৱনৰ সব বস্তুৰ সলিউশনটো এইখনো কিতাপতে আছে so why should we run after the drug why should we run after the liquor আমি এইবিলাকৰ পিছত কি দৌৰি আছো লাইফটো কি ধুনীয়া বোলে মই ৰবিদাক কেতিয়াবা ফোন কৰোঁ মোৰ দাদাৰ লগত ভাল কানেকশ্যন তো দাদা মই সুধোঁ দাদা বডি চডি অ'কে হৈ আছেতো কাৰণ ইভেন এভৰিডে মৰ্ণিং মই 5:30 বজাত উঠি 6টা বজাত আই ৰান ফৰ মানে মই ৱাক কৰোঁ বা ৰান কৰোঁ হা 7 কিলোমিটাৰটো মই ডেইলি ৱৰ্কআউট কৰোঁ তো মোক আজি যদি কোনোবা মই আই লাভ মাই চেল্ফ নাও আই লাভ মাই চেল্ফ মই সেই যেতিয়া এডিকশ্যনত থকাৰ যে বুঢ়া একদম কেনেকুৱা হৈ গৈছিলোঁ আৰু তো আজি মই নিজকে ভাল পোৱাৰ কাৰণে মই সদায় নিজকে চাওঁ আইনাখনত দেখাত ঠিকে আছোনে অ'কে আছোনে তো এই যে স্পিৰিচুৱেল প্ৰগ্ৰাম এটাত কি কৰে মানুহটো নিজকে ভাল পাব শিকায় আৰু আজিৰ তাৰিখত আপুনি সেই কথা ক'বলৈ কুণ্ঠাবোধ নকৰে যে এটা সময়ত আপুনি এডিক্টেড আছিল মেডাম ইয়াতে মই 1 মিনিট সময় লৈছোঁ মোৰ এডিকশ্যনটো হৈছে মোৰ ভগৱত গীতাত এটা কথা কৈছে তোমাৰ যোনটো দুৰ্বলতা সেইটোকে চবতকৈ ষ্ট্ৰং পইণ্ট বনাই জীৱনত আগবাঢ়ি যোৱা মোৰ দুৰ্বলতা আছিল মোৰ এডিকশ্যন আৰু এডিকশ্যনৰ কাৰণে আজি আপোনালোকৰ ষ্টুডিঅ'ত বহিব পাইছোঁ নাই তো সেইটোৱে মোৰ ষ্ট্ৰং পইণ্ট হয় ন ছাৰ মই সেইটোৱে ষ্ট্ৰং পইণ্ট তো মই আজি এটা কাউন্সিলৰ হ'ব পাৰিছোঁ এখন মই 80জন 90জন ল'ৰাক কাউন্সিলিং দি আছোঁ চ' ডেট ইজ মাই ষ্ট্ৰং পইণ্ট মই কৈছোঁ যে মই সেই মাক দেউতাকক অনুৰোধ কৰোঁ যোনটো ৰবিদাই কৈছে দে আৰ এবাউট নৰ্মেল যিবিলাক এডিক্ট ল'ৰা আছে দে আৰ এছেট ফৰ দ্য ছ'চাইটি সেইখিনিক ইউজ কৰিব লাগে তাহাঁতক এটা ট্ৰিটমেণ্ট কৰি তাহাঁতক ৰিহেবিলিটেট কৰি তাহাঁতৰ জীৱনটো যদি ভালকৈ বনাব পাৰে নহয় আমাৰ এটা অসমত জেম ল'ৰা ওলাব মই আপোনাক কৈ আছোঁ হয় আমি সেই প্ৰসংগটো কথা পাতিম যিহেতু আপুনি বৰ্তমান নিজেও যিসকল আসক্ত তেওঁলোকক পুনৰ জীৱন দিবৰ কাৰণে কাম কৰি আছে গতিকে 3টা পৰ্যায়ত আপোনালোকে কাম কৰোঁ বুলি কৈছিলে যে তেওঁলোকৰ যিটো স্বাস্থ্যটো ফিজিকেল হেল্থটো বা মেণ্টেল হেল্থ সমান্তৰালভাৱে স্পিৰিচুৱেলিটিটোৰ ওপৰতো গুৰুত্ব দিয়া হয় আমি সেই প্ৰসংগটো আহিম মই যিহেতু আৰম্ভৰ পৰা আমি সমাধান সূত্ৰ বিচাৰিলে আমি আৰম্ভণিলৈ যাব লাগিব যিটো কথা আপোনালোকে কৈছে যে ক'ৰ পৰা আৰম্ভ হয় এখন ঘৰৰ পৰা আৰম্ভ হয় কাৰণ গতিকে পিতৃ মাতৃয়ে চোকা নজৰ দিব লাগিব বা আপোনালোকে যিটো কৈছে গতিকে আৰম্ভণি যিহেতু ঘৰৰ পৰা হয় গতিকে সেইখিনিৰ পৰাই যিহেতু মনোৰোগ বিশেষজ্ঞ হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে আপুনি এখন ঘৰলৈ বিশেষকৈ পিতৃ মাতৃক সকলোলৈ কি আহ্বান জনাব যাতে ঘৰৰ পৰা সেই বস্তু আৰম্ভ হওঁতে যাতে তাক শেষ কৰিব পৰা যায় বা আমি আৰম্ভইটো হ'বলৈ দিব নোহোৱাকৈ থাকিব তেনেকুৱা এটা ব্যৱস্থাও কৰিব পাৰোঁ যাতে কোনো আসক্তই হ'ব নোৱাৰে সিমানখিনিতো সজাগ কৰিব পৰা যাব মই এইটো বস্তু জনাবলৈ প্ৰথমতে জনাব বিচাৰিম যে মানুহ এজন এদিনত এডিক্ট কেতিয়াও নহয় ইটছ নট ওৱান ডে আজি মই খাইছোঁ আৰু মই কালিৰ পৰা এডিক্ট নট এট অল মানুহ এটা এডিক্ট কেনেকৈ হয় এইটো বুজিব লাগিব প্ৰথমতে জানিবৰ কাৰণে যেতিয়া মানুহ এটা ছাবষ্টেঞ্চ লয় মই ফ্ৰম আমাৰ যোনটো মেডিকেল ট্ৰিটমেণ্ট পইণ্ট ইটছ এ ডিজিজ উই কনচিডাৰ ইটছ এ ডিজিজ দেট ইজ ট্ৰিটেবল that once we treat the patient we rehabilitate the patient can আমি তেওঁলোকক নৰ্মেল লাইফত লৈ আনিব পাৰোঁ যেতিয়া মানুহ এদিনত কেতিয়া এডিক্ট নহয় যেতিয়া এদিনা ছাবষ্টেঞ্চ লৈছে তেতিয়া লোৱাৰ লগে লগে সি কি কৰে তাৰ ব্ৰেইন চাৰ্কিটছবিলাক এক্টিভেট হয় তাৰ ড'পামিন ৰিলিজ হয় সি মোৰ দেন এক্সপেক্টেড বহুতখিনি ভাল পায় ভাল পোৱাৰ কাৰণে কি কৰে নেক্সট টাইম সি আকৌ মানে ল'ব বিচাৰে ৰিপিটেডলি লৈ থকাৰ কাৰণে এইটো মেমৰি হৈ যায় মেমৰি হোৱাৰ কাৰণে কি হয় যেতিয়া সি ষ্ট্ৰেছ আহে লাইফত তেতিয়াতো মানে ষ্ট্ৰেছত সি ষ্ট্ৰেছৰ পৰা ওলাবৰ কাৰণে
এটা মানে ইজিয়েষ্ট ৱে পচিবল ৱে বিচাৰে ইজিয়েষ্ট পচিবল ৱে বিচৰাৰ কাৰণে এইটো চইচ হৈ যায় তেতিয়া ফ্ৰম ৰিৱাৰ্ড টু মেমৰি টু ষ্ট্ৰেছ টু চইচ এনেকৈ ডেভেলপ হয় আৰু এইটো বিহেভিয়াৰ পেটাৰ্ণটো তেনেকৈ চেঞ্জ হয় থাকে থ্ৰুআউট দ্য প্ৰচেছ এতিয়া মা দেউতাই যেতিয়া চাব এটা ল'ৰাই যেতিয়া তাৰ বিহেভিয়াৰটো চেঞ্জ হৈছে যোনটো ল'ৰা আগত বহুত ডিচিপ্লিন লাইফত আছে সময়ত খায় সময়ত পঢ়া শুনা কৰে চবখিনি কৰে কিন্তু এতিয়া সি ঘৰৰ মানুহৰ লগত অলপ পাতৰি গৈছে অকলশৰীয়াকৈ থাকে কোনো তাৰ খোৱা চোৱা তাৰ হেল্থটো ডিটৰিয়েট হৈছে সি ঘৰৰ মানুহৰ লগত ইণ্টাৰেক্ট নকৰে তাৰ স্কলাষ্টিক পাৰফৰ্মেঞ্চ যোনটো স্কুল পাৰফৰ্মেঞ্চ এইটো ডিক্লাইন হৈ আছে আৰু তাৰ বিহেভিয়াৰটো বহুতখিনি চেঞ্জ সি বহুত খিনখিনীয়াকৈ থাকে ইৰিটেট হৈ যায় খঙাল হৈছে আগৰ পৰা তেতিয়া এই বস্তুটো ইগন'ৰ কৰিব নালাগে আপুনি কথা পাতিব লাগে মই এইটো কোৱা নাই আপুনি CBI নিচিনা এটা মা বা দেউতাই ল'ৰাৰ লগত পিছত লাগিব লাগে ন' ইউ শুড যেতিয়া ল'ৰা এটা 16, 17, 18 years পেৰেণ্টছ শুড বিকাম ফ্ৰেণ্ড লাইক টু দ্য চাইল্ড টু দ্য বয় অৰ এ গাৰ্ল তেতিয়া সিহঁতে নিজে ফিলিংছটো এক্সপ্ৰেছ কৰিব পাৰিব সেই সময়টো ষ্টাৰ্টিং পইণ্ট আৰু যেতিয়া আপুনি ধৰা পৰে যেতিয়া ল'ৰা আপুনি চিগাৰেট খাই আহিছে আজি বা গাঞ্জা খোৱা ধৰা পৰিছে মোৰ তাত পেচেণ্ট যেতিয়া আহে তেতিয়া কি কয় আমাৰ ল'ৰাক দেখিছিলোঁ গাঞ্জা খাইছিল কিন্তু আমি ভাবিছোঁ সি গাঞ্জাই খাই আছে এতিয়াতো একো আৰু নকৰিব চাওঁতে সি ড্ৰাগছ খোৱা হ'ল তেতিয়া দ্য ষ্টাৰ্টিং পইণ্ট তাতে ধৰিব লাগিছিলে বিকজ ডেট ৱাজ দ্য গেটৱে অফ দ্য ড্ৰাগছ যেতিয়া ষ্টাৰ্ট হৈছিল তেতিয়া আমি ঢিলা পৰি গ'লোঁ সেইটো সময়ত যদি আমি ষ্ট্ৰিঞ্জেণ্ট হ'ব পাৰোঁ তেতিয়া এই বস্তুটো আগবাঢ়ি নাযায় হয় আৰু ঘৰখনৰ পিছত যদি আমি কওঁ যে শিক্ষা ব্যৱস্থাটোৰ কথা য'ত আমাৰ শিক্ষা ব্যৱস্থাত আচলতে এইটো বিশেষ বিষয় হ'ব লাগে যাতে সকলোকে সজাগ কৰিব পৰা যায় ৰবি শৰ্মাৰ কাষলৈ মই আহিছোঁ আপুনি কৈছিলে যে কলেজীয়া অৱস্থাতে সেইখিনি সময়ত যিহেতু আপুনি কৈছে যে এটা ফেশ্বন টাইপ হৈছিল গতিকে সেইখিনি সময়ত যদি আমাৰ শিক্ষা ব্যৱস্থাত এই বিষয়টো অন্তৰ্ভুক্ত হ'লহেঁতেন হয়তো আপুনি যি আৰম্ভ হৈছিল সেই আৰম্ভখিনিও আপোনাৰ নহ'লহেঁতেন নহয় অকল সেইটো বুলি মই অকল নাভাবোঁ কাৰণ কিয় নয়িং ইজ আ বিগ প্ৰব্লেম জানাটো বহুত ডাঙৰ প্ৰব্লেম একচুৱেলি মই ভাবোঁ কাৰণ এটা সময়লৈকে আমি একো নাজানিছিলোঁ ইয়াৰ বিষয়ে যেতিয়াই দূৰদৰ্শনত আৰম্ভ হ'ল নহয় যে ড্ৰাগছ এনেকৈ লয় এনেকুৱা হ'লে এনেকুৱা হয় সেই তেতিয়াহে আমাৰ কিউৰিয়চিটি ফেক্টৰটো মানে আৰম্ভ হ'ল চ' ডেট ইজ অলছ' ছামথিং উইচ ইনষ্টিগেটেড আছ টু এটা সময়ত দেখিছোঁ আমি চাৰ্মিনাৰ বা চিগাৰেটৰ এড দিয়ে এনেকৈ একদম ধুনীয়া মোজ থকা মানুহ এটাই চিগাৰেট টানি দিয়ে ধোঁৱাটো উলিয়াই দিয়ে চ' দেট এডভাৰটাইজমেণ্ট ইট চেল্ফ সেইটোৱেই মানুহ এটা সময়ত ল'ৰাৰ কাৰণে ইছৰাম আই ৱান্ট টু বি এজ গুড লুকিং এজ ইন চ' দিজ আৰ দ্য থিংছ একচুৱেলি সেইকাৰণে আমি চিনেমাত যেনেকৈ আজিকালি আমি ষ্টেটুটৰী ৱাৰ্ণিং দি পেলাই দিবলৈ দিয়ে চিনেমাত এইবিলাক বস্তু আচলতে এনহেঞ্চ হয় অলপ মানুহে দেখা পালে তাৰ প্ৰতি আসক্তিত হয় তেখেতে এটা কথা কৈছে মাত্ৰ আমাৰ বস্তুটো হ'ব লাগে একচুৱেলি আৰম্ভ হ'ব লাগে ঘৰৰ পৰা ইটছ নট লাইক এ CID অফিচাৰ আৰু ইনস্পেক্টৰ বস্তুটো ঘৰৰ পৰা এনেকুৱা আৰম্ভ হ'ব লাগে যে মাক বাপেকৰ ল'ৰা ছোৱালীৰ লগত এটাচমেণ্টটো এনেকুৱা লেভেল থাকিব লাগে যাতে তেওঁলোকে এই বিহেভিয়াৰেল চেঞ্জবিলাক গম পায় মুড ছুইংছ হৈছে তাৰ এনেই অন্য সময়ত যেতিয়া সি ধৰক ড্ৰাগছটো লৈ আছে যিখিনি সময়ত সি হাই হৈ আছে সেইখিনি সময়ত তাৰ সি একদম ইজি গ'য়িং বঢ়িয়া ফূৰ্তি চূৰ্তিকৈ থাকে আৰু যে অলপ পিছত দেখিব তাৰ চকু টকুবিলাক গাঁতত সোমাই গৈছে সি মনে মনে বহি আছে বেছি ইণ্টাৰেক্ট নকৰে কথা নাপাতে আকৌ অলপ পিছত দেখিম আকৌ ফূৰ্তি হৈছে তা আমি গম পাব লাগে যে এই যে নাইকিয়া হ'ল মাজত অলপ সময় কিন্তু মুখৰ আগত কৰিব নোৱাৰে এই যে নাইকিয়া হ'ল কিবা এটা কৰি আহিলে যে এই এৱেৰনেছটোৰ কাৰণে আচলতে কোনো পঢ়া শুনাৰ দৰকাৰ নাই এইটো মাক বাপেকে এনেও জানিব লাগে নিজৰ ল'ৰা ছোৱালী সৰুতে তেওঁলোকে কান্দো যে আমি গাখীৰ দিছিলোঁতো গতিকে আমি জানিব লাগে আৰু তাৰ আৰু এটা কাৰণ হৈছে কি আমি যে নিউক্লিয়াৰ ফেমিলিজ হৈ গ'ল ন চব হৈ যোৱা কি হ'ল মাক বাপেক কামত এংগেজ হোৱাৰ লগে লগে ল'ৰাটোৰ ওপৰত চকু দিওঁতা কোনো নাই আৰু সি কাকো খাতিৰো নকৰে তাৰপিছত মাক বাপেক যেই ওলাই গ'ল তাৰপিছত নেইবাৰ্ছৰ লগত যিহেতু আমাৰ ৰিলেশ্যনশ্বিপ ভাল নহয় বুলি জানেই সি উইল টেক এডভান্টেজ অফ দেট পইণ্ট সি তাতে সেইখিনি সময়তে গৈ তাৰ দোকানৰ আগতে বহি চিগাৰেট টানিব সেই তাৰ পৰাই আৰম্ভ হয় এবাৰ যেতিয়া লাজটো ভাঙিল চিগাৰেটটো খোৱা আৰম্ভ কৰিলে কাইলৈ অলপ মদ খাই আহিলে ক'ব খুব বেছি প্ৰথম দিনাখন ক'ব বেয়া নাপাব দেই অলপমান খাই আহিলোঁ আজি এনেকৈ ক'লে তাত ইট বিকামছ ইজি এটা সময়ত সি ড্ৰাগছ লৈ উল্টা তাকে মাৰি দিব পাৰে কোনো কথা নাই চ' দিজ আৰ দ্য ফেক্টৰ্ছ আমি আৰম্ভণিৰ পৰাই চাব লাগে আৰু ইণ্টেলিজেণ্ট ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ এই বস্তুটো এইকাৰণে হয় তেওঁলোকৰ ইমান ইণ্টেলিজেণ্ট মগজ এটা সেইটোৱে ইমান সৰু সৰু বস্তুৱে তেওঁলোকে এংগেজ কৰিব সেইকাৰণে কাৰিকুলাৰ এক্টিভিটিজ বিৰাট দৰকাৰ মই ভাবোঁ যে পঢ়া শুনাৰ লগত তাক এনেকুৱাকৈ প্ৰেছাৰাইজ কৰিব লাগে কিডছক ল'ৰা ছোৱালীক এনেকুৱাকৈ লোড দি দিব লাগে যে সি অন্য কাম কৰিবলৈ বাদ দি পেলাই সি চিন্তা কৰি থাকিব ফ্ৰেকশ্যন অফ ছেকেণ্ড যদি সি ৰানাৰ হয় যদি সি দৌৰে সি চিন্তা কৰি থাকিব মই আৰু 0.01 ছেকেণ্ড টাইমিং কেনেকৈ বঢ়াওঁ তেতিয়া সি তাৰ মগজটো এংগেজ হৈ থাকিব যেতিয়া সি এংগেজ নহ'ব সি যেতিয়া ডাঙৰৰ নিচিনাকৈ চাল দিবলৈ যাব যে মই ক্লাছ কৰি আহিলোঁ দেউতা অফিচ কৰি আহিলে এতিয়া দেউতাও টিভি চাব ময়ো টিভি চাম সেইটো হ'লে নহ'ব তাৰমানে হিজ ব্ৰেইন হেজ টু বি এংগেজড অল থ্ৰু আউট দ্য ডে তেতিয়া তাৰ সি যেতিয়া প্ৰেছাৰত থাকিব খেলৰ কথা ভাবিব পঢ়া শুনাৰ কথা ভাবিব পঢ়া ভাল হৈছে খেল বেয়া হৈছে খেল ভাল হৈছে পঢ়া বেয়া হৈছে এইটোত সি পাৰ হৈ গুচি যায় সেই ফেজটো যিখিনি সময়ত জেনেৰেল এডিকশ্যনটো হয় গতিকে এইকেইটা বস্তু অলপমান মাক বাপেকে ঘৰতেই মন দিব লাগে আৰু নিউক্লিয়াৰ ফেমিলিজ হ'লে খুব মানে বেয়া হয় অলপমান অসুবিধা হয় ৰাখিবলৈ যদিও আজিকালি উপায় নাই কিন্তু যেতিয়া জইণ্ট ফেমিলি থাকিব
এই ককাকৰ চকুৰ পৰা মাকৰ চকুৰ পৰা বাপেকৰ চকুৰ পৰা ভায়েক কাজেন চবৰে চকু পাৰ হৈ আহোঁতে কাৰোবাৰ নহয় কাৰোবাৰ হাতত নিশ্চয় ধৰা পৰিব ঠিক আছে আমি যিটো পৰ্যায়ক্ৰমে যিটো পাতি আছোঁ ঠিক আছে ঘৰত কিবা কাৰণত সেই সুৰুঙা থাকি গ'ল তাৰপিছত যেতিয়া ঘৰৰ যিটো পিতৃ মাতৃৰ চকুত নপৰিলে কিবা কাৰণত সেই ড্ৰাগছৰ প্ৰতি তেওঁৰ আসক্তি আহিলে আসক্তৰ জন্ম হ'ল কিন্তু তাৰপিছত এটা বয়সত যিটো আমি সজাগতাৰ কথা কৈছোঁ যে ঠিক আছে ঘৰত নহ'ল তাৰপিছত আহিলে তেওঁ বন্ধুবৰ্গ বা তেওঁ য'ত অধ্যয়ন কৰিছে আৰু সেই পৰ্যায়লৈ আচলতে এগৰাকী মানুহ নিজে জনা বুজা হয় গতিকে তেওঁ নিজে জানিব লাগিব যে এই বস্তুটো বেয়া কি ক'ব মই প্ৰথমতে ৰবিদাই কোৱাতে এটা বস্তু এড কৰি দিওঁ তাৰমানে মই এটা বস্তু পঢ়িছিলোঁ ভগৱত গীতাত তে 5টা যেতিয়া মানে এইখন মহাভাৰতৰ যুদ্ধখন জিকে তেতিয়া এটা সৰু কথা কৃষ্ণক কৈছিল ভগৱান কৃষ্ণক কৈছিল যে 5টা ভাই কৈছিল ইয়াৰ পিছত কি যুগ আহিব কৈছে কলি যুগ আহিব তেতিয়া কৈছে আমি কলি যুগত মানুহবিলাক কেনেকুৱা হ'ব তেতিয়া কৈছে তহঁতে যা জংগলত যা প্ৰত্যেকটাই আৰু আহি মোক কবি তেতিয়া ভীমে এটা কথা কৈছিল যে মই এটা গৰু দেখিছিলোঁ এটা বাচ্চা জন্ম দিছে আৰু বাচ্চাটো জন্ম দিয়াৰ লগে লগে গৰুটো ইমান চেলেকিছে বাচ্চাটো তেজ ওলাই গ'ল তো কলি যুগৰ মাক বাপেকবিলাক সেনেকুৱা হ'ব সেইটো কৃষ্ণই 5000 বছৰ আগতে কৈ গৈছে যে আজি কলি যুগত সেই বস্তুটো হোৱা নাই নে ল'ৰাটোৱে কিবা এটা কৈছে 500 টকা দি দিছে কিবা এটা কৈছে অলপমান কিবা এটা কৈছে 1000 টকা দি দিছে কিয় সেই বস্তু সেইখিনি সময়ত তাৰ খঙৰ পৰা পৰিত্ৰাণ পাবলৈ দিছ ইজ ৰং একচুৱেলি তে মৰমটোতো মাক বাপেকে কৰিব লাগিব মই এটা দেউতাক মোৰ এটা বাচ্চা আছে কিন্তু মৰমৰ লগত অতিটো গুচাব লাগিব অতি শব্দটো একদম মাইনাছ কৰি দিব লাগিব অতিটো কাটি পিতৃ মাতৃৰ কথা যেটো ওলাইছে মই আৰু এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো যেহেতু আমি ষ্টুডিঅ'তে আলোচনা কৰাৰ পূৰ্বে যেহেতু আমি নিজা ববিয়াকৈ বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰক্ষীৰ অভিযানত আমি তেওঁলোকৰ লগত আছিলোঁ বা বিভিন্ন বস্তি অঞ্চলত য'ত দেখা পোৱা গৈছে ড্ৰাগছৰ ঘাটিসমূহ উচ্ছেদ কৰা হৈছে তাত এটা বস্তু চকুত পৰিছে আমি কথা পাতি আছোঁ যিসকল আপুনি ইণ্টেলেকচুৱেল বুলি কৈছে বা পিতৃ মাতৃ আছে এটা ভাল পৰিৱেশ ডাঙৰ হৈছে কিন্তু এনে বহু ল'ৰা ছোৱালী আছে আমি দেখা পাইছোঁ সেই অভিযান কালত বস্তি অঞ্চলত তেওঁলোকৰ আছে হয়তো কাৰো পিতৃ মাতৃৰ কোনো পৰিচয় নাই বা আছে যদিও আচলতে তেওঁলোক নিজেই শিক্ষিত নহয় কি বুজাব তেনেকুৱা বহুত সৰু সৰু ল'ৰা ছোৱালী আমি দেখা পাইছোঁ তেওঁলোকে আৰম্ভ কৰিছে ডেনড্ৰাইটৰ পৰা অতি ভয় লগা আচলতে ছবি এইখন আমি দেখা পাইছোঁ কিন্তু তাৰপিছত সেই আৰম্ভণি কিন্তু তাৰ পিছৰ পৰ্যায় অতি ভয়ংকৰ হ'ব পাৰে শেষ পৰিণতি হয়তো ৰিহেব চেণ্টাৰ হ'ব পাৰে নাইবা কোনোবা নাৰ্ছিং হোমৰ বিচনা হ'ব পাৰে বা তেনেকৈ তেওঁ মৃত্যু মুখত পৰিব পাৰে সেই সকলৰ কাৰণে আপোনালোকে কি কৰিছে যদি মই ক'ব লাগে প্ৰথম কথা গভৰ্ণমেণ্টে আজি আপুনি বিকজ মোৰ এখন ডায়াগনষ্টিক চেণ্টাৰো আছে দেই আৰু ডায়াগনষ্টিক চেণ্টাৰৰ মষ্ট অফ দ্য ৰিহেবৰ পৰা ব্লাডবিলাক যায় ছাৰহঁতেও পঠায় আৰু আজি অসমত চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে কৰোণাতকৈও ডাঙৰ প্ৰব্লেম হ'ব মই কৈ আছোঁ আৰু 10 বছৰ পিছত আজি আপোনালোকৰ ষ্টুডিঅ'ৰ আগত কৈ গ'লোঁ হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি নিডিল ইউজাৰবিলাকৰ মেক্সিমাম হয় আৰু ছেক্স এডিকশ্যনৰ কাৰণে হয় আৰু ছেক্সৰ কাৰণে হয় আৰু মানে নিডিল ইউজাৰৰ কাৰণে হয় আজি নিডিল ইউজাৰৰ কাৰণে আজি এতিয়া মই মাহত কিজানি বিশ্বাস কৰক মই ডাটাটো দি দিব পাৰোঁ আপোনাক এটলিষ্ট 2 মাহত কিজানি নিয়াৰ এবাউট ছাৰ 150টামান হেপাটাইটিছ বি আৰু হেপাটাইটিছ চিৰ কেছ পাইছোঁ এতিয়া কথাটো হৈছে হেপাটাইটিছ বি হেপাটাইটিছ চিটো এনেকুৱা এটা ভাইৰাছ যোনটো ভাইৰাছ যদি মোৰ গাত থাকে মই যদি এজনী ছোৱালী বিয়া কৰাওঁ আৰু তাৰপিছত যদি তাইৰ লগত মই যদি ছেক্সুৱেল কিবা এফেয়াৰ হয় মোৰ বাচ্চাটোৰ হ'ব তাইৰো হ'ব তো এইটো কিমান ভয়ানক এটা প্ৰব্লেম হৈ আছে য'ত নেকি এতিয়া যোনটো ট্ৰিটমেণ্ট এইটো এই ল'ৰা ছোৱালীবিলাক যিবিলাক আপুনি কৈছে ফুটপাথত আছে বা সেইবিলাকৰ নে তেওঁলোকক ভালকৈ ফিজিকেলি চোৱা হৈছে তেওঁলোকেওতো বিয়া বাৰু কৰাব এদিন মানে এডিক্ট হ'লেওতো কৰাব ন এদিন কৰাব তাৰপিছত এইটো কেনেকুৱা সমাজত বিয়পি যাব এতিয়া গভৰ্ণমেণ্টৰ এটা কথা কৰিব লাগে গভৰ্ণমেণ্টে এটা কাম কৰিব লাগে যে এই ডাটাবিলাক ল'ব লাগে তেওঁলোকে আৰু গভৰ্ণমেণ্টক আমি হেল্প কৰিম আমিতো হেল্প কৰিম এতিয়া আৰু এইবিলাক যে ল'ৰা ছোৱালী আছে তাহাঁতক ৰিহেবিলিটেট কৰিব লাগে গভৰ্ণমেণ্টে কাৰণ ৰিহেবিলিটেশ্যন চেণ্টাৰ এতিয়া গভৰ্ণমেণ্টৰ মষ্ট প্ৰবেবলি সেনেকুৱা একো নাই মই জানাত দেই ফ্ৰী ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই চব পেইড হয় কাৰণ চব প্ৰাইভেট হয় চ' গভৰ্ণমেণ্টে এইটো এটা বিৰাট ডাঙৰ পদক্ষেপ ল'ব লাগে আৰু ল'ব লাগে হেপাটাইটিছ বি হেপাটাইটিছ চি ট্ৰিটমেণ্টৰ কাৰণে যিটো ইট ইজ ভেৰি কষ্টলি মেডাম এইটো কষ্ট নিয়াৰ এবাউট এতিয়া যদি এটা হেপাটাইটিছ চি আৰু হেপাটাইটিছ বি হয় তাহাঁতৰ মেডিচিন কোৰ্চ আছে চিৰ কাৰণে 3 মান্থ কোৰ্চ বিৰ কাৰণে 6 মান্থ টু 1 ইয়াৰ কোৰ্চ এইবিলাক গোটেই কোৰ্চত 60,000ৰ পৰা 80,000 খৰচ হয় আৰু এই খৰচটো কিছুমানে বেয়াৰ কৰিব নোৱাৰে দুখীয়া মানুহ কেনেকৈ কৰিব তো গভৰ্ণমেণ্টে যদি এই বস্তুটো ৰখাব গৈছে
প্ৰথমতে যোনটো স্কুল লেভেলৰ পৰা এইটো এডুকেশ্যন দিয়াৰ কথাটো কৈছে তাৰপিছত ৰিহেবিলিটেশ্যন এতিয়া আমাৰ চিফ মিনিষ্টাৰে এইটো এটা ইনিচিয়েটিভ ল'ব লাগে যে গভৰ্ণমেণ্টৰ তৰফৰ পৰা আমি হেল্প কৰিম যিবিলাক আমি ইতিমধ্যে আপোনালোকে কাম কৰিয়ে আছে যিহেতু আমাৰ ষ্টুডিঅ'ত যিহেতু আমি কোভিড প্ৰটকলৰ বাবে এতিয়া সকলোকে মাতিব পৰা নাই কিন্তু আমি যিহেতু গুৱাহাটী মহানগৰী আৰু ৰাজ্যৰ বিভিন্ন স্থানত থকা ৰিহেব চেণ্টাৰ লোকসকলৰ সৈতে কথা পাতিছোঁ তেওঁলোকক প্ৰশংসা আমি কৰিবই লাগিব এইখন মঞ্চৰ পৰা কাৰণ চৰকাৰে কৰিব নোৱাৰা বহু কাম তেওঁলোকে ব্যক্তিগতভাৱে বা সকলোৱে লগ লাগি কৰি আছে সেইসকল যুৱকক বিশেষভাৱে আজি আমি আচলতে প্ৰশংসা কৰিবই লাগিব কাৰণ তেওঁলোকৰ বাবে এটা পৰ্যায়লৈকে কিন্তু কিছু সংখ্যক লোকে নতুন জীৱন এটা লাভ কৰিছে এটা সংখ্যক মানে আজি আপোনাক মই ডাটা এটা দি দিম উইদিন দিছ 2 years we have treated 300 drug addict মানে 300টা ড্ৰাগ এডিক্ট ট্ৰিটমেণ্ট কৰিছোঁ এণ্ড ৰেট অফ ছাকচেছ ৰাইট ইজ 72%। তাৰমানে মোটামুটি 200 ল'ৰা আমি ল'ৰাবিলাক আমি ছোৱালীৰ নাই মানে চেণ্টাৰ নাই আমাৰ নাই আৰু তো 200 ল'ৰা আজি ঠিক হৈ আছে 200 ল'ৰা 300ৰ ভিতৰত 200 ল'ৰা চাওক সেই 200 ল'ৰাই যদি আৰু 10টাক যদি মানে এই স্পিৰিচুৱেল প্ৰগ্ৰামটো দিয়ে চাওকচোন এইটো কিমান ডাঙৰ এটা কথা হ'ব বস্তুটো কাৰণ আমি এটাই বস্তু কওঁ যে তোমাৰ লগত খালি বস্তুটো ৰাখিলে নহ'ব তুমি পোৱা বস্তুটো বেলেগক বিলোৱা সেলফ হেল্প গ্ৰুপ টাইপৰ যদি কৰে হয় হয় আপোনালোকে যিটো কৰি আছে হয় আজি মোৰ এটা তিনচুকীয়াৰ পৰা ফোন আহিছে কৈছে সিদ্ধাৰ্থ ভাইয়া আমি এটা কাম কৰিব বিচাৰিছোঁ আমি এটা চেণ্টাৰ তিনচুকীয়াত খুলিব বিচাৰিছোঁ কালি আপোনাক লগ কৰিম মই কৈছোঁ ইটছ অ'কে মোৰ কিমান ফূৰ্তি পাইছোঁ জানেনে কিয় কৈছোঁ যে তিনচুকীয়াৰ সেই ডিষ্ট্ৰিক্টখনৰ সেইখিনি বস্তু তাহাঁতে চাব পাৰিব হি ইজ অলছ' এ ৰিকভাৰিং এডিক্ট সি চাব পাৰিব চ' আমি দেশখনক কাৰণে কাম কৰিব লাগিলে খালি উই ডোণ্ট হেভ টু বি এ বিৰাট ডাঙৰ অফিচাৰ হ'ব নালাগে পলিটিচিয়ান হ'ব নালাগে আমি আমাৰ লেভেল আমি দেশখন আমি চাৰ্ভ কৰি আছোঁ আমাৰ লেভেলত যিটো আমি কৰিব লাগে হয় আৰু যেহেতু মনোৰোগ বিশেষজ্ঞ আমাৰ সৈতে আছে আপুনি বিশেষভাৱে যেহেতু এই বিষয়টো চাইও আছে বহু এনে লোকক আপুনি প্ৰত্যক্ষভাৱে লগ পাইছে গতিকে সকলোখিনি জানে গতিকে মানুহৰ মনত যিটো প্ৰশ্ন থাকে ঠিক আছে আমি কথা পাতিছিলোঁ প্ৰথমে যে আমি কিদৰে আচলতে সন্তানক বচাব পাৰিব পিতৃ মাতৃয়ে এটা পৰ্যায়লৈকে কিন্তু যিসকলৰ ইতিমধ্যে সেই আসক্তিৰ জন্ম হৈছে তেওঁলোক আপোনাৰ ওচৰলৈ আহে গতিকে তেওঁলোককো এটা নতুন জীৱন দিব পৰা যায় গতিকে কেনেকৈ দিব পৰা যায় আপোনালোকে কি কৰি আছে প্ৰেক্টিকেলি চাওক এতিয়া আমি যদি ড্ৰাগ এডিক্ট বা এলকহল এডিক্ট বা কেনাবিছ এডিক্ট যোনটো থাকে তেতিয়া ফাৰ্ষ্ট ইনিচিয়েল আমি সিহঁতক বুজাওঁ যে আপুনি যিটো বস্তুত সোমাই গৈছে তাৰ পৰা আপুনি ওলাই হ'ব পাৰে ফাৰ্ষ্ট অফ অল ইটছ এ ডিজিজ তেওঁলোকে এইটো ভাবিব যে আমাৰ ল'ৰাটো বেয়া হৈ গ'ল মৰেল পলিচিং নহয় ইটছ এ ডিজিজ ইটছ এ ট্ৰিটেবল ডিজিজ তাৰপিছত ট্ৰিটমেণ্ট আমি যিহেতু যেতিয়া বস্তু এদিন আজি যেনেকৈ ড্ৰাগছ লৈ আছে যোনদিনা বন্ধ কৰে ইমিডিয়েটলি 24 hours পাৰ হোৱাৰ লগে লগে দে গোইং টু চিভিয়াৰ উইথড্ৰল এই পেইন হয় ইহঁতৰ টাৰ্কি পায় বহুত অশান্তি পাই থাকে এণ্ড চামটাইমছ ইট মে বি ফেটেল অলছ' মানে পেচেণ্টে এটা আমি লুজ কৰি দিব পাৰোঁ সিহঁতে ডেলিৰিয়ামত গুচি যায় মানুহ চিনি নাপায় ভুল বকা আৰম্ভ কৰি দিয়ে এলকহল উইথড্ৰলটো তেনেকুৱা ডেঞ্জাৰাছ হয় কিন্তু এই বস্তুটো তেওঁলোকে যেতিয়া আমি যেনেকৈ পেচেণ্ট এজন পালোঁ তেতিয়া আমি ট্ৰিটমেণ্ট দিলোঁ সেই বস্তুৰ পৰা ওলোৱাৰ পাছত আমি তেওঁলোকক ফ'ল'আপত থাকিব লাগিব 100% পুনৰ ঠিক হ'ব পাৰে য়েছ মানে মষ্ট চাওক এতিয়া কি হয় যোনটো মানে মানুহে এটা এডিকশ্যনত সোমাইছে সি যেতিয়া উইথড্ৰল ডেভেলপ কৰিব ডেট ইজ ট্ৰিটেবল কিন্তু ইমিডিয়েট একশ্যন আৰু এপ্ৰপ্ৰিয়েট মেডিকেশ্যন ইটছ ৰিকুৱাৰ্ড তাৰপিছত ট্ৰিটমেণ্টৰ পাছত প্ৰচেছটো তাত শেষ নহয় নাও দ্য প্ৰচেছ ষ্টাৰ্টছ হাউ টু মেইনটেইন ড্ৰাগ ফ্ৰী লাইফ দ্য ৰিয়েল গেম ষ্টাৰ্টছ হিয়াৰ তেতিয়া এতিয়াতো আমি বচোৱাটো মানে এইটো যোনটো হয় এইটো ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত ড্ৰাগ ফ্ৰী লাইফ মেইনটেইন কৰা ইটছ নিডছ এ হলিষ্টিক এপ্ৰ'চ মই ফ্ৰেংকলি ক'ম যিটো তাৰ ট্ৰিটমেণ্টো লাগিব স্পিৰিচুৱেল তেনেকৈ কৈছে তেওঁতো লাগিব কাউন্সেলিং লাগিব এণ্ড উই হেভ টু চাৰ্চ এটা ল'ৰাই যদি ইয়াত কেনেকৈ সোমাই গ'ল কি চাফাৰ কৰিছিলে সি হ'ব পাৰে তাক কিবা এছ'চিয়েটেড চাইক'লজিকেল কমৰবিডিটি আছে তাৰ বাইপ'লাৰ ডিছঅৰ্ডাৰ আছে বা হি মে বি ছাফাৰিং ফ্ৰম আনাডাৰ চাইকটিক প্ৰব্লেম হি মে বি ছাফাৰিং ফ্ৰম ডিপ্ৰেশ্যন হ'ব পাৰে বা সি এনজাইটিত মানে বাচিবৰ কাৰণে এলকহল ষ্টাৰ্ট কৰিলে তাৰপিছত এইটো এডিকশ্যনত কনভাৰ্ট হৈ গ'ল তো আমি ৰুট কজটো ট্ৰিট কৰিব লাগিব আৰু প্লাছ দিছ ইজ নট অনলি উইথ ট্ৰিটমেণ্ট দিছ শুড গ' হলিষ্টিক মিনছ তাত আপোনাৰ স্পিৰিচুৱেল ট্ৰিটমেণ্ট কাউন্সেলিং বিহেভিয়াৰ থেৰাপি এভৰিথিং শুড গ' হেণ্ড ইন হেণ্ড আৰু লগত যোনটো কোমৰবিড চাইকেট্ৰিক প্ৰব্লেম আছে এইটো আমি ট্ৰিট কৰিব লাগিব যেনেকুৱা নাৰ্কটিক এননিমাছ গ্ৰুপ থাকে সিহঁতে চব লগ পায় নিজৰ ফিলিংছবিলাক শ্বেয়াৰ কৰে আমি কেনেকৈ মেইনটেইন কৰি আমি কেনেকৈ ওলাই আহিলোঁ এইটো ইম্পৰ্টেণ্ট সেইকাৰণে আমি যেতিয়া ৰিহেবত যেতিয়া পেচেণ্ট এজন থাকে 3 months বা এনেকুৱা থাকে তাৰপিছত ওলোৱাৰ পাছতো ইহঁতকো কোৱা হৈ যায় হয়নে নহয় আপুনি আহিব মাজত মিটিং এটেণ্ড কৰি থাকিব চ' দেট দে মেইনটেইন দেট দ্য ৰিদম মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট মই পেচেণ্ট এজনক কওঁ তুমি যদি 1 বছৰ যদি তুমি ভালকৈ থাকা চবখিনি মিলাই চলা তোমাৰ কনফিডেন্সটো নিজে বাঢ়িব আৰু এটা মই কথা ক'ব বিচাৰিম
ৰিলেপ্স হৈ যোৱা ইজ নট এ ফেইলিয়াৰ, ইজ নট এ ফেইলিয়াৰ। এইটো মানুহ যে পেৰেণ্টছ এজন ভাবে এইটো আমিতো কৰিছিলোঁ, তাক ট্ৰিটমেণ্টটো দিলোঁ, সি আকৌ খোৱা আৰম্ভ কৰি দিলে, নহয় নোৱাৰে, সি দুবাৰ দিছোঁ এইটো নোৱাৰে। ন' দেটছ নট এ ফেইলিয়াৰ, দেটছ ইটছ আগেইন এ ষ্টেপিং ষ্ট'ন। সি ট্ৰাই কৰিছে, ট্ৰাই কৰা আমি লাহে লাহে বস্তুবোৰ ওলাব লাগিব। মানে ইটছ নট এ ওৱান ডে প্ৰচেছ, ইটছ এ লাইফ লং প্ৰচেছ। মষ্ট ইম্পৰ্টেণ্টলি টু মেইনটেইন ড্ৰাগ ফ্ৰী লাইফ, এইটো ইম্পৰ্টেণ্ট। এইটো চাওক বাইদেউ, এটা ইয়াতে চিম্পল এটা কথা ক'ম, ছাৰে যোনটো কৈছে যে ৰিলেপ্স ইজ এ পাৰ্ট অফ ৰিকভাৰী। তাৰমানে কি, মই এতিয়া 9 বাৰ ৰিহেবত আছোঁ, এবাৰ তেজপুৰ মেণ্টেল হস্পিটেল আছোঁ। যে তেজপুৰ মেণ্টেল হস্পিটেলত থকা ল'ৰাটো আজি ৰবিদাৰ লগত বহি, ছাৰৰ লগত, আপোনাৰ লগত বহি, সিহঁতে টকছত বহি আছোঁ হাঁহি। তো একচুৱেলি কি হয়, এতিয়া হাৰ আৰু জিত বুলি কাক কয় জানে? এজন যদি হৰিণাটো জংঘলত দৌৰি আছে, বাঘটোৱে তাক পিছা কৰি আছে, হা, হৰিণাটোক তেতিয়াহে বাঘটোৱে ধৰিব পাৰিব যেতিয়া হৰিণাটোক সি ৰখি দিব, দৌৰাটো ৰখি দিব। চ' মই কওঁ যে যদি আমি ভাল হোৱাৰ ইচ্ছা আছে, আমি কেতিয়াবা ৰিলেক্স কৰিব পাৰোঁ, কিন্তু আমি দৌৰাটো বন্ধ কৰিব, কিপ গয়িং, হা, তেতিয়া আমাক খাব নোৱাৰে সেই বাঘটোৱে, গম পাইছেনে? সেই ড্ৰাগে খাব নোৱাৰে। তো এতিয়া আমি হাৰ আৰু জিতৰ মাজত কথা যে যোনে এইটো ভাবে যে মোৰ ল'ৰাটো নহ'ব, দিছ ইজ ৰং কনচেপ্ট। যদি মই 10 বাৰ ৰিলেক্স হৈ পিনে আজি ইয়াতে বহি আছোঁ, আজি 9-10 বছৰ মই এইবিলাকৰ পৰা দূৰত আছোঁ, তো কিয় এইটো পচিবল নহয় কওক? কিমান ল'ৰা আছে কওক ছাৰ, আপুনি জীৱনত কিমান ল'ৰা লগ পাইছে আপোনাৰ ট্ৰিটমেণ্টত? বহুত মানুহ আছে। এতিয়া আজিতো ৰবিদাও কৈ দিলে, মই এটা সময়ত লৈছিলোঁ, আজি ৰবিদাৰ কিমান বছৰ হ'ল। চ' আমাৰ এটা ৰোল মডেল হয়। মই আগতেও টিভিত কৈছোঁ বাৰু এই কথাটো, আৰু কোৱাৰ উদ্দেশ্যটো এইটো যে আই ৱান্ট মাই লাইফ টু বি এন এক্সাম্পল ফৰ আদাৰ্ছ। তো মই সেইটো পৰ্যায়ৰ পৰা যে আজি কিন্তু সেইখিনি ক'বলৈ সৎ সাহসো থাকিব লাগিব সকলোৱে, যিটো আচলতে লাগে। সেইটো যদি মনৰ ভাৱটো এনেকুৱা হয় যে মই জানো, যিহেতু আই ৱাজ ভেৰি কনফিডেণ্ট যে আজি মই এইটো ষ্টেটত আহি পাইছোঁ, যে তাৰ পিছফালে কিমান হাৰ্ডৱৰ্ক আছে, কিমান মেণ্টেল ষ্ট্ৰেংথ আছে। তো মই বিচাৰোঁ যে মানুহখিনি এইটো কথা বুজক যে সিও হাত দুখন ভৰি দুখন থকা মানুহ এটা, যদি সি পাৰে আমি কিয় নোৱাৰিম। আৰু এই পৰ্যায়টো যে এই ড্ৰাগ এডিকশ্যনৰ পৰা আজি ফিজিকেলি মই এটা মানে কি বুলি ক'ম, পাৰ্চন উইথ এ গুড ফিজিক বুলি যেতিয়া মোক মানুহে এপ্ৰিচিয়েট কৰে, এই যিটো ৰেঞ্জ, এই ৰেঞ্জটো বহুত ৰেঞ্জ। সেই ৰেঞ্জটোৰ সময়ত কি বস্তুৱে মোক হেল্প কৰিছিলে, আই কেন শ্বেয়াৰ দ'জ। আই এম লাইক এ কেছ ষ্টাডি ফৰ এ লট অফ পিপল। মই বৰ বিশেষ নাজানো, এতিয়া মই সেইকাৰণে কৈছোঁ, তেখেতে কওঁতে কথাটো মই মন কৰিছোঁ আৰু ক'ব যে মাক বাপেকৰ লগত ইম'চনেল এটাচমেণ্টটো ইমান থাকিব লাগে। মাক বাপেকে যিটো বস্তু আজিকালি অভাৱ, আৰু সেই অভাৱটো পূৰাবলৈ মাক বাপেকে, এই যে তেওঁ কৈছিল তেতিয়া যে 500 টকা এটা দি দিলে, তেনেকৈ সময় দিব নোৱাৰে যে, গতিকে অলপ সময় পায়, সেইখিনি সময়তে তাক যিমান পাৰে ভাল লগাবলৈ চেষ্টা কৰে। আমাৰ সময়ত আমাৰ কিন্তু সাহস নাছিলে যে মই দেউতাক বাইক এখন লাগে বুলি কৈ হুলস্থুল কৰিম, সিমান সাহসেই নাছিলে মোৰ। কাৰণ আৰু সাহসটো এইকাৰণে নাছিল যে দেউতাই পিটিব বুলি নহয়, দেউতাই দুখ পাব মনত। দেউতাৰ ফাইনেন্সিয়েল ষ্টেটটো দেউতাই মোক সদায় কৈছিলে, মোৰ লগত ইণ্টাৰেকশ্যন আছিলে, আমি ইম'চনেলি এটাচ্ড আছিলোঁ দেউতাৰ লগত। আমি এটা কাম এইকাৰণে নকৰোঁ যে দেউতাই মোক পিটিব বুলি নহয়, দেউতাই মনত দুখ পাব বুলি মই কিছুমান কাম নকৰোঁ। যে মই যেতিয়া এনেকুৱা এটা বস্তু খুজি দিওঁ দেউতাই যে মোক দিব নোৱাৰে, দেউতাৰ মনটো বিৰাট দুখ লাগিব। চ' মই বাইক এখনৰ কথা চিন্তাই নকৰোঁ। চ' মই আই অপ্টেড ফৰ এ চাইকেলখন অপ্ট কৰাৰ লগে লগে মোৰ ফিজিকেল এক্সাৰচাইজ হৈ থাকে, প্লাছ মোক তেলৰ কাৰণে এক্সট্ৰা পইচা নালাগে। তেলৰ কাৰণে এক্সট্ৰা পইচা নালাগে যেতিয়া মই কাৰোবাৰ পইচা মাৰিব নালাগে। চ' এইবিলাক বস্তু চব এটাচ্ড। আমাৰ ছ'চিয়েল আজি আমি কেনেকৈ চলোঁ, মই যদি ওচৰ চুবুৰীয়া মানুহৰ লগত যদি মোৰ ৰিলেশ্যনশ্বিপ বেয়া হয়, মই যদি কাকো খাতিৰ নকৰোঁ, মোৰ ল'ৰাটো সেই একেটা কথাই শিকিব। যদি সেইটো কাম শিকিবলৈ হয়, সি যদি গম পায় যে এই মানুহটোৰ লগত তাৰ কোনো এটাচমেণ্ট নাই, সেই মানুহটোৰ আগত চিগাৰেট খালে মোক সি দেউতাৰ আগত কিয় ক'ব, এইটো ভালেই পাব। সি নকয়, আংকল নক'ব হা দেউতাক বুলি কৈ থ'লে সিও ভাল পাব, নকওঁ বেয়াই। গতিকে এইবিলাক চব বস্তুৰ এটা প্ৰভাৱ আছে। কিয় এইবিলাক বস্তু হয়, তাৰমানে এইবিলাক যে ক্ৰমান্বয়ে যে সংখ্যাবিলাক যে বাঢ়িছে, গতিকে আমি এই একদম সাধাৰণ কথা, ইমান আমি বেছি বৰ দকৈ ভাবিলেও ভয় লগা হৈ যায় কথাবিলাক। আমি একদম চিম্পলকৈ ভাবোঁ যে অবজাৰ্ভেণ্ট হৈ থাকিলে এটা বস্তু, ইফ দেৰ ইজ এ চেঞ্জ আমি গম পাম। আমি 500 টকীয়া কেইখন থৈছোঁ তাতে যদি গম পাওঁ, কোনোবাই তাৰ পৰা এখন ল'লে আমি গম পাম, এজ চিম্পল এজ দেট। গতিকে সেইটো প্ৰথম ফেজ। আৰু অলপ আগত এইটো কথা আমাৰ ৰৈ গ'ল আপুনি সোধোতে, যে যিখিনি ল'ৰা ছোৱালী শ্লাম এৰিয়াত থাকে, যাৰ দেউতাক মাকৰ শিক্ষাগত হেৰি একো নাই, তেওঁলোকে নাজানে তেওঁলোকে কেনেকৈ প্ৰটেক্ট কৰিব বাচ্ছাটোক। সেই তেতিয়া মই ক'ব খুজিছোঁ যে এই এটা ফেক্টৰ, যিটো কথা মই কৈছোঁ যে ইম'চনেল এটাচমেণ্টটোৰ কাৰণে না পইচা লাগে, না গাড়ী লাগে, না AC ঘৰ লাগে। ইম'চনেল এটাচমেণ্টটো কিন্তু বিনা পইচাতে হয়। গতিকে সেইটো জেগাত খেলিব লাগে। সদায় এটাচমেণ্টটো বাচ্ছাটোৰ লগত এনেকুৱা হ'ব লাগে যে মোৰ বাচ্ছাটো অলপ লৰচৰ কৰিলে মই গম পাওঁ। এতিয়া আমি গম পাওঁ ন, মাক বাপেকে দূৰত আছোঁ বহি, সি কান্দিছে, এইটো সি জেদ কৰি কান্দিছে, এইটো সি দুখ পাই কান্দিছে, আমি কেনেকৈ গম পাওঁ?
তো ইমান অবজাৰ্ভেণ্ট যেতিয়া আমি হ'ম তেতিয়াহ'লে আই থিংক খুব কম চান্স থাকিব আমি ফল্টাৰ কৰা এই এটা কথা ইম'চনেল এটাচমেণ্টৰ কথা কৈছে বাইদেউ মই এটা কথা ক'ব গৈছোঁ আজিৰ পৰা 3 বছৰমান আগত আমি পুলিচৰ লগত এই কৰিছিলোঁ এই এৱাৰনেছ প্ৰগ্ৰামবিলাক কৰিছিলোঁ এতিয়া আজি বুলি নহয় আজিৰ পৰা 3 বছৰ আগতে গৈছিলোঁ তো তেতিয়া মই তেতিয়া পল্লৱ দা DSP আছিল এইটোত তাত নাৰেংগীত তাৰ আৰু নুনমাটি থানাৰ OC এজন আছিল তো নুনমাটি থানাৰ OCয়ে 2জন ড্ৰাগ এডিক্ট ধৰিলে দুখীয়া ঘৰৰ ল'ৰা দেই দুখীয়া ঘৰৰ ল'ৰা মোক ক'লে সিদ্ধাৰ্থ দুখীয়া ঘৰৰ ল'ৰা তুমি চাই দিবা মই কৈছোঁ হ'ব ছাৰ যি দিয়ে দিব নিদিলেও কথা নাই তাৰপিছত ট্ৰিটমেণ্ট কৰা নিয়াৰ পিছত এই নুনমাটি থানাৰ OC জনে তেওঁক এখন এই যে ৰাস্তাত যে ভ্যান থাকে যে মানে এই যে ফুড ভ্যান থাকে যে এই চাওমিন বিক্ৰী কৰে যে তেওঁ সংস্থাপন দিয়ে দিছে তো চক তেওঁৰ ল'ৰা হয় নে তেওঁৰ কোনোবা হয় নে কোনোতো নহয় তেওঁৰ তথাপিতো মানে ডেট পাৰ্চন ইজ স্পিৰিচুৱেলি ভেৰি মাছ মানে হাই স্পিৰিচুৱেল থিংকিংটো বহুত হাই তো এই যে স্পিৰিচুৱেল থিংকিংটো আমাৰ ইচ এণ্ড এভৰি মানুহৰ ভিতৰত আহিব লাগিব একচুৱেলি তেতিয়াহে আমি এই সমাজখনত ড্ৰাগছ ফ্ৰী কৰিব পাৰিম আৰু এই স্পিৰিচুৱেল প্ৰগ্ৰামটো ৰবিদাই কি কয় যে স্পিৰিচুৱেল প্ৰগ্ৰামটো আমি স্কুলৰ পৰা দিয়াটো বহুত দৰকাৰ আজি মই হাজৰ এটা আছিলে মৰেল চায়েন্স এক্সেক্টলি নাই এতিয়া নাই আৰু মই হাজত এটা এইত গৈছোঁ প্ৰগ্ৰাম এখন ড্ৰাগ এডিকশ্যনতে মোক আমাক DC ৰুৰেলৰ DCয়ে এটা প্ৰগ্ৰাম কৰিব দিছিল হাজত যোৱাতে স্কুলৰ ল'ৰা ছোৱালীবিলাকে কোনটো গান গাইছে জানে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সেই গানটো মোৰ পুৰা মুখস্থ আছে কিন্তু ইমান ভুল গাইছে গানটো দ্যাট ইজ এ স্পিৰিচুৱেল সং হয় না নহয় মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে এইটো এটা স্পিৰিচুৱেল সং বুলি মই ভাবোঁ দেই ভূপেন হাজৰিকা গোৱা গান আমাক দি যোৱা গান কিন্তু সেইটোও যে ইমান ভুল গাইছে তাৰমানে স্কুল লেভেলৰ পৰা কেনেকুৱাকৈ শিকাইছে তো আমি এইবিলাক চাব লাগিব মইতো সেইকাৰণে আজি আপোনালোকে যোনটো সলিউশ্যনৰ কাৰণে মাতিছে ন আই এম ভেৰি হেপী যে এটলিষ্ট সলিউশ্যনৰ কথাটো আপোনালোকে ভাবিছে আৰু সমাধান সূত্ৰৰ কথা কওঁতে আমাৰ দৰ্শকক মই ক'ব বিচাৰিছোঁ যিহেতু বহুত দৰ্শকৰ মনত প্ৰশ্ন আছে আমি যিহেতু বিগত সময়ছোৱাত সকলোৱে দেখা পাইছোঁ যে অপৰাধ অনুসন্ধান শাখাৰ ফালৰ পৰা বিশেষভাৱে অভিযান চলোৱা হৈছে আৰু যিহেতু ADCP ক্ৰাইম নোমল মাহাতো তেখেত আমাৰ সৈতে উপস্থিত থকাৰ কথা আছিল কিন্তু আজি নলবাৰীত এটা বিশেষ অভিযান চলি আছে যি কাৰণে কেৱল তেখেত নহয় আপুনি যাৰ কথা উল্লেখ কৰিছিলে পল্লৱ তামুলী তেখেতো আমাৰ মাজত থাকিব পৰা নাই গতিকে আমি তেওঁলোক থকা হ'লে আৰু কিছুমান কথা আমাৰ কাৰণে পাতিবলৈ সুবিধা হ'লৈ তেওঁলোকৰ অনুপস্থিতিত তেওঁলোকে যিসমূহ তথ্য জনাইছে আমি যিহেতু বিভিন্ন অভিযান কালত আমাৰ সাংবাদিক বা আমি তেওঁলোকৰ সৈতে গৈছোঁ এই বিষয়টো আলোচনা কৰাৰ পূৰ্বে তাত তেওঁলোকে কেইটামান গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে তেওঁলোকে যিকেইটা মেইন কৰিডৰৰ কথা কৈছে যে মণিপুৰ ম্যানমাৰ হৈ নাগালেণ্ড আৰু দুটা বিশেষ কৰিডৰৰ কথা কৈছে যিটো মিজোৰামৰ চাংফাইৰ পৰা বৰাক ভেলী হৈ সেই কৰিডৰৰ কথা কৈছে তেওঁলোকে এটা কথা কৈছে যে আমি চেইনটো ব্ৰেক কৰিবৰ চেষ্টা কৰিছোঁ সৰবৰাহ যাতে বন্ধ হয় আমি তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে অভিযান চলাইছে আপোনালোকে উচ্ছেদ চলাইছে কিন্তু দুদিনমানৰ পিছত সেইসমূহ বস্তি অঞ্চলত পুনৰ কিন্তু তেনে ঘাটি গঢ় লৈ উঠিছে গতিকে সমাধান সূত্ৰ ক'ল তেওঁলোকে অভিযান চলাইছে ধৰি আছে এৰি দিছে এটা প্ৰচেছ চলি আছে কিন্তু একেটা বস্তুৱে পুনৰাবৃত্তি ঘটি আছে কোনো সমাধান সূত্ৰ নাই তেতিয়া তেওঁলোকে কৈছে যে তেওঁলোকে চেইনডাল ব্ৰেক কৰি তেওঁলোকে যিটো ছাপ্লাই সেয়া বন্ধ কৰিবলৈ চেষ্টা কৰিছে আপোনালোকে যিটো কথা কৈছিলে যে নিজকে ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ পিছত যদি আকৌ মন যায় বা নিজকে কেতিয়া ৰখাব যেতিয়া তেওঁ ছাপ্লাই নাপাব বা তেওঁৰ কাৰণে সহজলভ্য নহ'ব গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় কিদৰে সেই আমি তেওঁ যাতে সহজে নাপায় গতিকে তাৰ বাবে ছাপ্লাই বন্ধ হ'বই লাগিব গতিকে এই ক্ষেত্ৰত আপোনালোকে ব্যক্তিগতভাৱে আসক্ত লোকসকলক আসক্ত নহ'বলৈ আমি সজাগ কৰিব পাৰোঁ বা আসক্ত হোৱা লোকসকলক আমি উদ্ধাৰ কৰাত সহায় কৰিব পাৰোঁ কিন্তু ছাপ্লাই বন্ধত কিন্তু আৰক্ষী হওক বা অপৰাধ অনুসন্ধান শাখা চৰকাৰৰ ফালৰ পৰা কঠোৰ পদক্ষেপ ল'বই লাগিব কাৰণ তেওঁলোকে এটা কামৰ পুনৰাবৃত্তি হৈ আছে আপোনালোকৰ কিবা আহ্বান এই ক্ষেত্ৰত আহ্বান বাইদেউ ক'ব গ'লে ইয়াতে মই ইকনমিক্সৰ ষ্টুডেণ্ট তো ইকনমিক্সৰ এটা কথা আছে ডিমাণ্ড এণ্ড ছাপ্লাই তো ছাপ্লাই যোনটো চেইন থাকে সেইটো গভৰ্ণমেণ্টে ভাঙিব লাগিব এতিয়া ধৰক আমাৰ আজি ইণ্ডিয়াৰ চবতকৈ প্লাছ পইণ্ট হ'ল উই হেভ গট দ্য ইউথ পাৱাৰ ইউথটো আমাৰ চবতকৈ ষ্ট্ৰংগেষ্ট প্লাছ পইণ্ট দেই আৰু ইউথটো আমাৰ ধ্বংস কৰি দিবৰ কাৰণে এক প্ৰকাৰটো চাইনা ডাইৰেক্ট কৈয়ে দিছোঁ চাইনা আৰু পাকিস্তান দিজ আৰ দ্য কৰিডৰ য'ৰ পৰা আহে ম্যানমাৰ হৈ গুচি আহে হা তো সেইটো যোনটো ছাপ্লাই চেইন সেইটো গভৰ্ণমেণ্টে তাত ষ্ট্ৰিক্ট একশ্যন ল'ব লাগিব আৰু যদি ডিমাণ্ডটো কমাবৰ কাৰণে গভৰ্ণমেণ্ট হেভ টু টেক দ্য হেল্প অফ পিপল লাইক আছ আমি হেল্প কৰিব ৰেডি গভৰ্ণমেণ্টক আৰু গভৰ্ণমেণ্টে আমাৰ পৰা হেল্প ল'ব লাগিব কি হেল্প ল'ব লাগিব এই ডিমাণ্ডটো তেতিয়াহে কমিব যেতিয়া এটা ল'ৰাক এই ড্ৰাগছ মুক্ত কৰি পিনে এটা সুচাৰু জিন্দগী আমি লাইফ দিব পাৰিম আৰু সেইটো লাইফ দিব পাৰিবলৈ তাতে ডক্টৰ লাগিব
কাউন্সিলাৰ্ছ লাগিব আৰু এটা ভাল স্পিৰিচুৱেল প্ৰগ্ৰাম লাগিব তেওঁলোকক ট্ৰিটমেণ্ট লাগিব তাৰ পিছতে পাৰিব আদাৰৱাইজ সেই ল'ৰাটো যেতিয়া এছেট হ'ব এছেট হোৱাৰ পিছত আজি সমাজৰ কাৰণে সি আৰু 10টা ল'ৰাৰ কাৰণে সি কাম কৰিব পাৰিব চ' দিছ শুড বি দ্য এটিটিউড অফ দ্য গভৰ্ণমেণ্ট মই গভৰ্ণমেণ্টক সেইটোৱে অনুৰোধ জনাম আপুনি যোনটো কথা কৈছে মোৰ ছাজেশ্যন যদিও মই বৰ বিশেষ নাজানো পলিচিঙৰ বিষয়ে মই নাজানো মই ট্ৰেইনিঙো লোৱা নাই কোনোদিন যি ঘুনুক ঘানাকৈ শুনো বা কেতিয়াবা ক'ৰবাত কিবা এটা পঢ়িলে ইফ আই কাম এক্ৰছ এন আৰ্টিকল মই যিটো মন কৰিছোঁ তাৰ পৰা মই এটা বস্তু দেখিলোঁ যে বাহিৰৰ দেশকেইখনত ইটোৰ ওপৰত বৰ পটককৈ তেওঁলোকে ক্ৰাইমৰ ওপৰত তেওঁলোকে বৰ পটককৈ একশ্যন ল'ব পৰাৰ মূল কাৰণটো হৈছে প্লেইন ক্লথেড পুলিচমেন মই এইটো কথাত মই আগতেও কৈছিলোঁ যে দিছ ইজ ওৱান ফেক্টৰ উইচ এক্টছ লাইক এ স্কেৰ ক্ৰু আমি যে এটা পুতলা বনাই দিওঁ যাতে পথাৰত যাতে চৰাই নাহে মানুহটো নাথাকে তাতে কিন্তু থাকে গতিকে সেই বস্তুটোৱে মই ভাবোঁ যে প্লেইন ক্লথেড পুলিচমেনৰ যেতিয়া ৰেইডছ পৰিব যেতিয়া তেওঁলোকে বছৰত যদি 12টা মাহত যদি 12টা ৰেইডো যদি পৰে য'ত মানুহে গম পায় যে প্লেইন ক্লথেড পুলিচমেনৰ ইনিচিয়েটিভত এনেকুৱা জেগাত ৰেইড পৰিছে ধৰা পৰিছে তেতিয়াহ'লে এজন প্লেইন ক্লথেড মানুহৰ প্ৰতি তেওঁলোকৰ ফিয়াৰ চাইক'চিছটো থাকিলে যিখিনি পেডলাৰ্ছ তেওঁলোকে সেইটো কথা নামানিব পাৰে বা ভয় নকৰিব পাৰে কিন্তু এটলিষ্ট বায়াৰ্ছখিনি কিন্তু মনত ভয়টো বাঢ়ি যায় গতিকে সেই বস্তুটো মই ভাবোঁ এটা টেকনিক তেওঁলোকে কৰি চাব পাৰে জাষ্ট এ ছাজেশ্যন ফ্ৰম মাই পাৰ্ট হয় এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি এইটো প্ৰসংগত যিটো আৰু বহুখিনি পাতিবলগীয়া আছে আমি কথা পাতি থাকিম যিটো এটা বিৰতিৰ সময় হৈছে এটা চমু বিৰতিৰ পাছত পুনৰ উভতি আহিম চাই থাকক আমাৰ আজিৰ বিশেষ অনুষ্ঠান আমি পুনৰ কওঁ যে সদায় আমি আপোনালোকক আচলতে ড্ৰাগছ বিৰোধী অভিযানৰ খবৰ দিওঁ কিন্তু সেয়া আমি কৈছোঁ যে সমাধান সেয়া হ'ব নোৱাৰে গতিকে আপুনিও সাৱধান হ'ব লাগিব আপোনাৰ নিজৰ সন্তানৰ কাৰণে বা আপোনাৰ যদি নিজৰ আসক্তি জন্ম হৈছে আপুনি সেয়া ৰোধ কৰিব লাগিব গতিকে তাৰ বাবে আমাৰ এই অনুষ্ঠান চাই থাকক এটা চমু বিৰতিৰ পাছতে উভতি আহিছোঁ তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহব নেকি সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত সৰু সৰু কথা ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক সিষ্টাৰ মছলা এবাৰ ব্যৱহাৰ কৰি চাওক কোভিড ৰোগত আপোনজন হেৰুৱালেও নহয় কোনো অনাথ সকলোৰে বাবে চৰকাৰৰ আছে আপোনতাৰ হাত অভিভাৱকত্বৰ আবুৰেৰে আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি কেৱল আংশিক লকডাউনেৰে কোভিড প্ৰতিৰোধ কৰাত সফলতা ইখনৰ পিছত সিখন চিকিৎসালয় কোভিড কেয়াৰ চেণ্টাৰ ICU স্থাপন অভাৱহীন অক্সিজেনৰ যোগান শিশুক চিকিৎসাৰ আগতীয়া ব্যৱস্থা এতিয়ালৈকে প্ৰায় 5 নিযুত লোকক ভেকচিন প্ৰদান কৰি সুৰক্ষিত কৰাৰ নিৰৱচ্ছিন্ন প্ৰয়াস শ্ৰদ্ধাৰ অসমবাসী ৰাইজ বহুদূৰ বাট আগবাঢ়িব লাগিব আপোনালোকৰ আশীৰ্বাদ আমাৰ শিৰত থাকক তাকে অনুৰোধ কৰিছোঁ এক দীঘলীয়া যাত্ৰাৰ প্ৰথমটো খোজ সাংবাদিকতা কেৱল শব্দৰ মায়াজাল নহয় সাংবাদিকতা এক দায়বদ্ধতা स्वस्थ शरीर निरोगी काया हर मन में है हर्ष समाया आपके लिए आ गया है सोना हल्दी पाउडर शुद्ध भी सेहत भी উভতিছোঁ বিৰতিৰ পাছত আৰু আজি আমি কভাৰ ষ্ট্ৰীট কথা পাতি আছোঁ এখন ড্ৰাগছ মুক্ত সমাজৰ বিষয়ে হয় সহজ নহয় আৰু এটা আলোচনাতে তাৰ সমাধান সূত্ৰ আমি কেতিয়াও নাপাওঁ কিন্তু ND24 ফালৰ পৰা আমি এই বিশেষ অভিযান আৰম্ভ এইটো কাৰণে কৰিছোঁ যে আমি দেখিছোঁ বিগত সময়ছোৱাত কিদৰে ড্ৰাগছ আসক্তৰ সংখ্যা বাঢ়ি গৈছে বা চৰকাৰী পৰ্যায়ত আৰক্ষীৰ ফালৰ পৰা বিশেষ ব্যৱস্থা চলোৱা হৈছে কঠোৰ হৈছে কিন্তু
আৰক্ষীৰ অভিযানে আচলতে পৰ্যাপ্ত নহয় তাৰ বাবে আমাৰ প্ৰতিজন লোকৰে সজাগতা লাগিব আৰু তাৰ বাবে আমি বিভিন্ন ক্ষেত্ৰৰ লোকক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ কিদৰে আমি আচলতে ইয়াৰ এটা সমাধান সূত্ৰ লাভ কৰিব পাৰোঁ মই পুনৰ অতিথিসকলৰ কাষলৈ যাব বিচাৰিম বিৰতিলৈ যোৱাৰ পূৰ্বে ৰবি শৰ্মা ডাঙৰীয়া আপুনি কৈছিলে আপোনাৰ এটা বিশেষ পৰামৰ্শ আছিলে চৰকাৰৰ বাবে বা যিসকলে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত অপৰাধ অনুসন্ধান শাখা মই পুনৰ সেই প্ৰসংগলৈ আহিছোঁ প্লেইন ক্লজেড পুলিচমেনৰ কথাটো কৈছিলোঁ তাৰমানে সেইটোৰ পৰা কি হ'ব যে আমি যেতিয়া যিটো কথা পাতি আছোঁ যে ডিমাণ্ড এণ্ড ছাপ্লাই ছাপ্লাইটো আমি বন্ধ কৰিলেও ডিমাণ্ডটো বাঢ়ি যায় ডিমাণ্ডটো আপোনাৰ বাঢ়ি গ'লে আকৌ ছাপ্লাই বাঢ়ি যায় হা বা ছাপ্লাইটো কমাই দি পেলাই দামটো বঢ়াই দিয়ে যিটোৰ কাৰণে ক্ৰাইম ৰেটবিলাক বাঢ়ি গৈ থাকে গতিকে অভাৰঅল এইটো বস্তু আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে যদি প্লেইন ক্লথেড পুলিচমেন থাকে তেতিয়া কি হ'ব প্ৰথমটো বস্তুটো হ'ব যে বায়াৰ্ছখিনিয়ে ভয় খায় কিছু তাৰ পৰা ৰেপেল কৰিব প্ৰথম কথা ছাপ্লাইটো কমিব কমাৰ লগে লগে তেওঁলোকে ডেফিনেটলি মেডিকেল হেল্পৰ কাৰণে কাৰোবাৰ ওচৰলৈ যাব যে আই ৱান্ট টু লিভ দিছ সেইটো এটা আমাৰ চান্স আমি ল'ব লাগিব উই হেভ টু টেক দেট চান্স লগতে বাকী প্লেইন ক্লথেড পুলিচমেন পেডলাৰ্ছৰ কাৰণেও এটা ৰিস্ক হ'ব কাৰণ যদি কোনোবা এজনে গম পায় যে এইটো জেগাত এইটো বস্তু হৈ থাকে আমি এতিয়া আগৰ পৰা আমি জানো কোনে ক'ত কি পায় ময়ো জানো মই এতিয়াও জানো কাৰণ ক'ৰবাত মই গাড়ীখন ৰখাই বহি থাকোঁতে আমি দেখা পাওঁ কোনোবা এটা আহি দি থৈ গৈছে কাৰোবাৰ এটাক আজি কেইদিনমান আগতে বতাহগুলি অঞ্চলৰ মোৰ ঘৰৰ সন্মুখতে তাতেই এটা ৰেড মানে গাড়ী এখন আহি ৰয় বাৰে বাৰে ৰয় গাড়ীখন অলপ পিছত আহি পেলাই ধৰি লৈ গুচি গ'ল পুলিচে মই দেখিলোঁ আহি চাৰ্চ কৰিলে এজন স্কুটি লৈ পেলাই আহে ল'ৰাজন বাৰে আহিলে চালে মিলিলে চামথিং হেপেন মই ইমান ডিটেইলছত নাজানো ইয়াৰ বিষয়ে গতিকে মই ক'ব খুজিছোঁ যে এই যদি ভিজিলেন্সটো থাকে পুলিচৰ তেতিয়া ফিয়াৰ চাইক'চিছটোৱে কাম কৰি দিব কোনোবা যেন নাথাকিলেও পুলিচমেন তাতে কোনোবাই ভাবি থাকিব যে কোনোবা থাকিব পাৰে সেইকাৰণে প্লেইন ক্লথেড পুলিচমেন অফ অল এজ গ্ৰুপছৰ এতিয়া আমি এজন মেচিয়ৰ্ড ল'ৰা হোৱাৰ লগে লগে 18 বছৰ 20 বছৰ যেতিয়া ভোটাধিকাৰ পায় তাৰপাছত উই আৰ ছাপ'জ টু কনচিডাৰ হিম এজ এ মেচিয়ৰ্ড পাৰ্চন গতিকে সেই মানুহ তেনেকুৱা এজন ল'ৰাৰ পৰা আৰম্ভ কৰি একেবাৰে 60ৰ ঊৰ্ধৰ মানুহ এজনো যদি পুলিচমেন হয় এই স্পেচিয়েলি নাৰ্কটিক্সৰ কাৰণে যদি তেওঁলোকক এপইণ্ট কৰা হয় যদি দিয়ে তেনেকৈ হ'লে মই ভাবোঁ যে ইটছ এ গুড ৱে অফ কণ্ট্ৰলিং থিংছ আৰু বাকীটো তেওঁলোকে এডমিনিষ্ট্ৰেটিভ ৱে যিটো ধৰণে কাম কৰি আছে সেইটো কৰিবই সেইটোৰ লগত এডিশ্যনেল লেট দিছ বি এ বুষ্টাৰ ড'জ ফৰ দি হেৰি আৰু হয় আমি সকলোৱে যিহেতু একেলগে এখন যুঁজত অৱতীৰ্ণ হ'ব লাগিব এখন ড্ৰাগছমুক্ত সমাজৰ বাবে অসমৰ বাবে গতিকে যিহেতু আজি তেওঁলোকৰ লোক আমাৰ সৈতে উপস্থিত থকাৰ কথা আছিল নাই গতিকে আমি এই পৰামৰ্শ আমি তেওঁলোকলৈ আগবঢ়াম কাৰণ আমি কৈছোঁ যে বিভিন্ন সময়ত তেওঁলোকেও যিখিনি কাম চৰকাৰী পৰ্যায়ত বা আৰক্ষীৰ পৰ্যায়ত কৰিব পৰা নাই তেওঁলোকে আপোনালোকৰ দৰে ৰিহেব চেণ্টাৰ বা আপোনালোকৰ দৰে ব্যক্তিৰ যিহেতু সহায় বিচাৰিছে আপোনালোকক মাতিছে গতিকে এই পৰামৰ্শখিনি নিশ্চয় তেওঁলোকে চাব তেওঁলোকে কৰিব পৰা যায় নে নাযায় ডক্টৰ সঞ্জয় সিং কি ক'ব এইটো বিষয়ত এতিয়া যেনেকৈ যোনটো অলৰেডি এডিক্ট হৈ গৈছে আমি তাক ৰিহেবিলিটেটটো কৰিবই লাগিব আমি তাক মেইন ষ্ট্ৰীমত আনিব লাগিব প্লাছ যোনটো ছাৰে যেনেকৈ ক'লে প্লেইন ক্লথিং বুলি আমি যেতিয়া মানুহক এতিয়া ধৰিব পাৰিম সিহঁতে এটা ভয় এটা সোমাব লাগিব আমি দুটা মানে জেগাত ব্ৰেক লগাব লাগিব ফাৰ্ষ্টটো এইটো ইউজ যোনটো হৈ আছে এইটো ব্ৰেক কৰিব লাগিব আৰু যোনবিলাক এডিক্ট হৈ গৈছে তেওঁলোকক আমি মেইন ষ্ট্ৰীমত আনিব লাগিব এইকাৰণে দুটা প্ৰচেছ চলিব লাগিব আৰু যোনটো যেতিয়া ধৰা হয় উই হেভ টু চি কি তেওঁলোকক কিবা প্ৰব্লেম উইড্ৰল পাই আছে নাই তাৰ কাৰণে ট্ৰিটমেণ্ট দিব লগা হ'ব আৰু গ্ৰেজুৱেলি তেওঁলোকক মানে মেইন ষ্ট্ৰীমত আনিব লাগিব আৰু যেতিয়া এইটো ফিয়াৰ চাইক'চিছ যোনটো কথা আপুনি ক'লে যে মানুহ এটা ভয় থাকিব আমাৰ যেতিয়া পেচেণ্ট আনে সিহঁতৰ মানে ফাৰ্ষ্ট থিংটো ভয়টো নাথাকে মা দেউতাৰ পৰা পইচা লৈ লয় বেলেগৰ নেবাৰৰ পৰা পইচা লৈ লয় বা কোনোবাক দম দি পৰা পইচা লৈ লয় কিন্তু ইউজ কৰি থাকে কিন্তু কোনো নধৰে মানে আৰু নেক্সট আপুনি যদি ৰাস্তাৰ পৰা খোজকাঢ়ি যায় এতিয়া গোন্ধ এটা পাই আছে মানুহে যদি গাঞ্জা খাই আছে আপুনি এলাৰ্ট হ'ব যে ইয়াত বস্তুটো এনেকুৱা চলিছে আমি নেক্সট টাইম যেতিয়া ৰাস্তাৰ পৰা যাওঁ তেতিয়া ইহঁতে মানে ইউ কেন কেচ দেম আৰু এই বস্তুৰ পৰা লাহে লাহে তাৰ পৰাই ষ্টাৰ্ট হয় এটা আপুনি দোকানত চাব ৰিজলা পেপাৰ লৈ আছে চিগাৰেটৰ বস্তু ওলাই পেলাই তাত ভৰি পেলাই পূৰা 3-4টা লগ গোট খাই পেলাইতো কৰি আছে তেতিয়া আমি সিহঁতক কেচ কৰিব পাৰিম তাৰ পৰা মানে প্ৰচেছটো তাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব প্লাছ ৰিহেবিলিটেশ্যন আৰু ট্ৰিটমেণ্ট ইজ আনাডাৰ ষ্টৰি অফ দিট ইয়াতে মই এটা কথা কওঁ হা বিং এ ৰিকভাৰিং এডিক্ট যেতিয়া মই এইবিলাক লৈছিলোঁ আৰু তো তেতিয়াওতো এনেকুৱা ৰেট ছেট হৈছিল আৰু হৈছিল কেতিয়াবা ড্ৰাই ডে হৈ যায় ক'তো মদ নাপাওঁ বুজিছে নাই তেতিয়াবা বিৰাট ষ্ট্ৰিক্ট হৈ যায় কোনোবাই যদি খিৰিকীৰে বিক্ৰী কৰিছে সেইটোও বন্ধ হৈ যায় এটা এডিক্টে যিমানে আপুনি যি নকৰক সি তাৰ কোটাটো বিচাৰি ওলাবই কিয় মই কৈছোঁ বিকজ দিছ এডিক্ট আৰ এবাভ নৰ্মেল এটা নৰ্মেলে যেনেকৈ থিংকিং কৰিব নহয় সাপোজ এটা নৰ্মেল যদি মানুহ থাকে কি বোলে আজি ড্ৰাই ডেটো আজি মদ নাখাওঁ দে কালি খালে হ'ব আজি অলপ কষ্টত থাকোঁ কিন্তু এটা মদ্যাপী মানুহে সি যেনেকৈ হওক মদটো বিচাৰি ওলাব হয়নে তো এটা এডিক্টৰো ছেইম দাদা তো আজিৰ ডেটত যেতিয়া ৰেট হৈ আছে এইবিলাক ছাপ্লাই চেইনবিলাক কাটি আছে আজি আমি এইবিলাক ড্ৰাগৰ লগত আমিতো ট্ৰিটমেণ্ট চেণ্টাৰৰ কাম কৰোঁ আমিতো জানো এতিয়া এটা যেতিয়া ল'ৰা আহে সি কয় যে দাদা মই এতিয়া সুধিছোঁ কালি
আচ্ছা এতিয়া 1 গ্ৰাম কিমান হৈছে কোচোন নতুন ল'ৰা এটা আছে দাদা নকব আৰু 4000 টকা হৈ গ'ল 1 গ্ৰামৰ দাম 700 টকাৰ বস্তুটো 4000 হৈ গ'ল দাদা সেইকাৰণে তো সোমালি নহয় দাদা পুলিচৰ অত্যাচাৰ হৈ গৈছে তাতকে সোমাই থকাই ভাল দিস টাইপ অফ কোৱেশ্চন ন দিস টাইপ তাৰমানে কি এটা কথা যেতিয়ালৈকে এজন আমি এটা আজি আমি এই প্লেনটো যে লৈছো এই প্লেনটো আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে চলাওক একদম সুন্দৰ কাম কৰিছে তেওঁ কৰ্ময়োগী তেওঁ এইটো কাম কৰিছে বহুত কৰ্ময়োগী মই মানি লৈছো কিন্তু কথাটো হ'ল কি এইটো প্ৰসেস চলি থকাৰ লগতে মই ক'ব লগা এইটোৱে আছে যে এটা যদি মানুহক এতিয়াৰ পৰাই তাক যদি স্পিৰিচুৱেলি তাক যদি আপগ্ৰেড কৰি থাকো কালি সি যায় 15 বছৰ হ'ব 20 বছৰ হ'ব সব আমি বুঢ়া হৈ যাম কিন্তু আমাৰ প্ৰজন্মটোতো ভাল হ'ব এটলিষ্ট উই হেভ টু থিংক ফৰ দ্যাট আমি লং টাৰ্ম এটা প্লেন ল'ব লাগে তেতিয়াহে অসমখন ড্ৰাগছ মুক্ত একেদিনে নহয় 1 বছৰত নহয় দাদা 1 বছৰত নহয় কিন্তু আমি যদি এটা প্লেনিং লওঁ যে আমি সবে যদি বহি এটা প্লেনিং লওঁ যে হাউ উইল ডু ইট আফটাৰ 10 ইয়াৰ্স যেতিয়া মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব যেতিয়া আমি ক'ব পাৰিম যে চা আমি এই প্লেনটো বনাইছিলো আমি কৰিছিলো ইমপ্লিমেন্ট কৰিছিলো অসমত সেইকাৰণে আজি অসম ড্ৰাগছ মুক্ত হৈ আছে এফেক্টিভ সাজেশনস বিলাকৰ ভিতৰত মানে কেইটামান পইণ্ট সৰু কথা এইবিলাক মানে আজিকালি এনে চাব গ'লে আই এম নট মই এই অতীত প্ৰিয় মানুহ নহয় দেই মই নতুন প্ৰজন্মৰ ওপৰত মোৰ বিশ্বাস আছে মই অতি বিশ্বাসী সেইটো মানসিকতাৰে মই কথাটো ক'ব বিচাৰিছোঁ যে ফ্ৰেণ্ডশ্বিপ বুলি কোৱাৰ লগে লগে আজিকালি আমি প্ৰত্যেকজন ক্লাছমেটক ফ্ৰেণ্ড বুলি কওঁ কিন্তু একচুৱেলি ক্লাছমেটছবোৰ ফ্ৰেণ্ড নহয় ফ্ৰেণ্ডছ বুলি কওঁতে স্পেচিয়েল বন্ধু বুলি ক'লে আমাৰ যিটো বন্ধুত্বৰ কথা আমি বুজি পাওঁ মই আজি কিছুদিন আগতে কৈছিলোঁ যে বন্ধু আচলতে এটা বয়সতেই বনে তাৰ পিছৰ যিখিনি হয় তাত সদায় তাতে বিভিন্ন স্বাৰ্থ থাকেই আমি স্বাৰ্থ বুজি পোৱা হোৱাৰ পিছত বন্ধুত্বটো সদায় স্বাৰ্থ থকাৰ কাৰণেই হ'ব গতিকে এই সৰু কালৰ বন্ধুবিলাকক যে প্ৰেচিয়াছ বুলি কয় এই কাৰণে কয় যে তেওঁলোকে আমি সৰু কালৰ বন্ধুবিলাকে কুণ্ঠাবোধ নকৰে আমাক কিবা এটা কথা কৈ দিবলৈ বা মোৰ যদি কিবা এটা বেয়া দেখে নকৰে মা বা দেউতাক আংকল আণ্টি ই জানে আজিকালি এনেকুৱা কৰে বুলি কৈ দিব পাৰে আৰু সেইকাৰণে আমি সেই বন্ধুটোক আজিকালি এভইড কৰোঁ গতিকে সেই তেনেকুৱা এটা বন্ধু থকাটো বিৰাট দৰকাৰী মানুহৰ জীৱনত যিয়ে আপোনাৰ বেয়াটো মুখৰ আগত কয় আৰু বাপেকবিলাকৰ ক্ষেত্ৰত মই দেখিছোঁ এইটো আপোনালোকে বহুত অনুভৱ কৰিছে চাগে দুয়ো এই ক্ষেত্ৰত ঘূৰি থাকোঁতে যে বাপেকবিলাকে এট টাইমছ সিহঁতি হিৰো হ'বলৈ ট্ৰাই কৰে হিৰো হ'বলৈ প্ৰথমতে সৰু বাপেকটো পুতেকৰ কাৰণে হিৰোই হয় সদায় তাৰপিছত সি হিৰো হ'ব চেষ্টা কৰে সমাজৰ কাৰণে যে মোৰ ল'ৰাটোৱে বেয়া কাম কৰিছে মই তাক ধৰা পেলাই দিছোঁ মই তাক ঘৰৰ পৰা উলিয়াই দিছোঁ ডোণ্ট বি এ হিৰো ফৰ দ্য ছ'চাইটি বি এ হিৰো ফৰ ইয়ৰ ছান নিজৰ ল'ৰাটোৰ কাৰণে হিৰো হ নিজৰ ল'ৰাটোক এনেকুৱা এটা মৰেল ছাপৰ্ট দিয়ে যে সি যাতে তোৰ কাৰণে চিন্তা কৰি পেলাই সি ওলাই আহিব পাৰে সি যাতে এইটো কথা ভাবে যে মাই ফাদাৰ ইজ মাই ষ্ট্ৰেংথ বা মোৰ মাই মাদাৰ ইজ মাই ষ্ট্ৰেংথ এই গতিকে এডভাৰ্ছ বস্তুবিলাক নহ'বৰ কাৰণে এই এক্সট্ৰিম পইণ্টবিলাক এভইড কৰিব লাগে চবেই আমাৰ আজি কি হয় আৰম্ভণিতে ৱেন উই ফাৰ্ষ্ট যেতিয়া মই উইড লৈছিলোঁ লোৱাৰ লগে লগে মই দেখিছোঁ যে যিটো গান মোৰ এনেই ভাল লাগে সেইদিনাখন অতি বেছি ভাল লাগিছে এই যে মাল্টিপ্লাই হৈ যায় যে চেন্সেছবিলাক যে মানুহৰ ষ্টিমুলেণ্ট নহয় মাল্টিপ্লাই হৈ যায় চেন্সেছবিলাক পিছদিনাখন সেই গানটো মোৰ ভাল নালাগে এনেই শুনিলে চ' এইটো হৈছে এডিকশ্যনৰ মূল বস্তু গতিকে মাক বাপেকে যদি ঘৰতেই যদি তাক যদি সেই ফূৰ্তিটো দিব পাৰে সেই যদি এংগেজ কৰি ৰাখিব পাৰে মই ভাবোঁ এইটো একদম মানে প্ৰথম ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ যিটো মই ক'লোঁ যে ফেমিলিৰ ছাপৰ্টটো যে ড্ৰাগটো সি এৰি দিবলৈ তাক আমি মেডিকেলি হেল্প কৰিলোঁ চব ঠিক আছে কিন্তু আকৌ তাৰ মন যাব গতিকে তাৰ পিছত তাক মৰেল ছাপৰ্টটো ইম'চনেল ছাপৰ্টটো ৰখাটো যে কিমান মানুহ ডিপেণ্ডেণ্ট তাৰ লাইফটোৰ ওপৰত এই কথাটো তাক ফিল কৰোৱাটো ৰেছপনচিবিলিটি দিয়াটো সৰুৰ পৰা বজাৰ কৰিবলৈ পঠিয়াটো কিমান ইম্পৰ্টেণ্ট কাম যিটো কামৰ পৰাও এটা মানুহ এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰে আজি আমাৰ লগৰ ল'ৰা আছে যিয়ে জীৱনত কোনোদিন চিগাৰেট চুইয়ে নাপালে গতিকে সিহঁতি কেনেকৈ তেনেকুৱা হয় আৰু আমি কিয় তেনেকুৱা হওঁ আমি কিয় অধপতনে গৈছিলোঁ এটা সময়ত যে তাৰ কম্পেয়াৰ যেতিয়া কৰোঁ তেতিয়া আমি নিজৰ দোষবিলাক দেখা পাওঁ দিছ ইজ দ্য ৰিজন ৱাই আই ৱান্ট মাই লাইফ টু বি এন এক্সাম্পল ফৰ আদাৰ্ছ যে মই এতিয়া ক'ব বিচাৰিছোঁ যে মই আহি আই এম অ'কে নাও আই এম ডুইং গুড কিয় কাৰণ মোৰ মনত সেই কথাটো আছিল আফটাৰ অল এণ্ড অফ দি ডে মই ঘূৰি গৈ চিন্তা কৰোঁ যে মোৰ বডিটো বেয়া হৈ গ'ল নেকি ক'ৰবাত জিমত আইনাৰ আগত চাওঁ অলপ মটিভেশ্যন মোৰ মা দেউতাই দুখ পাব নেকি যিমানে যি নহওক কিন্তু মই দেখকৈ কামটো কৰিব নোৱাৰিছিলোঁ মই নিৰ্লজ্জ নাছিলোঁ মোৰ লাজটো আছিলে আপোনাৰ যিখিনি ঘৰত আপুনি সংস্কাৰ পাইছিলে সেইখিনি এটা পৰ্যায়ত আপোনাক বাধা দিছিলে সেইকাৰণে লাজটো ভাঙিব নালাগে যোনটো কথা কৈছে ৰবিদাই চাব ৰবিদাই কৈছে মই মোৰ বডিটো ভাল পাওঁ হা ৰবিদাই মানে এডিকশ্যনত কিয় সোমাই নগ'ল বিকজ হি লাভ হিমছেল্ফ নিজক ভাল পাই আছে কিন্তু হা বস্তুটো লৈ আছে কিন্তু নিজকে ভাল পাব এৰি দিয়া নাই দাদা আপুনি এৰা নাই সেইকাৰণে এডিকশ্যনত গুচি নগ'ল এতিয়া এডিকশ্যনত যোৱা ল'ৰাটোৱে কেতিয়াও নিজকে ছোৱালীটোৱে নিজকে ভাল নাপায় গম পাইছেনে সি নিজৰ ছাবষ্টেঞ্চটো ভাল পাব মই যেতিয়া এডিকশ্যনত গুচি গ'লোঁ আই অলৱেজ লাভ মাই ছাবষ্টেঞ্চ চাব দেই মই মানে এটা ইনচিডেণ্ট মনত পৰিছে দাদা কৈ দিওঁ মই যেতিয়া প্ৰগ্ৰেম মেনেজাৰ আছিলোঁ
হা হেল্থ ডিপাৰ্টমেণ্টৰ তেতিয়া মই ইমান সন্মান পাওঁ ঘৰৰ পৰা মোৰ মামাহঁতে সন্মান দিয়ে হা কেতিয়াবা গ'লে সি হেল্থ ডিপাৰ্টমেণ্টৰ NIHMৰ প্ৰগ্ৰাম মেনেজাৰ এনেকুৱা গাঁৱত তাত 2টা ব্লকত ইমান সন্মান দিয়ে তো মই যেতিয়া এদিন যেতিয়া মই এডিক্টেড হৈ যোনটো ৰবিদাই অলপ আগতে ক'লো নহয় মই বিৰাট হাই ফিল কৰিলোঁ তাৰমানে নিজকে হিৰো যেন লাগে সিপিনে হেল্থ মিনিষ্টাৰ বহি আছে কিবা কৈ আছে মই তেওঁৰ লগত কাজিয়া কৰিছোঁ হা কাজিয়া কৰিছোঁ অপেনলি আৰু যা তা কথা একদম এডিক্টেড মানে এটা সীমা চেৰাই দিছোঁ তাৰপিছত 3 দিন পিছত মানে এই হৈছে মানে মই য'ত চাকৰি কৰোঁ তাতে মোক পাইছে উইথ দ্য ৰেড হেণ্ডেড পাইছে এডিকশ্যনত থকা আৰু তাৰ পিছতহে মই ভাবিলোঁ যে মই কৰিলোঁ কি এই যে ৰবিদা ক'লে যে তাৰপিছত গানটো বেয়া হৈছে তাৰপিছত মই ভাবিলোঁ মই কৰিলোঁ কি মই ছাৰৰ লগত ইমান বেয়া ব্যৱহাৰ কিয় কৰিলোঁ তাৰপিছত মই ভাবিলোঁ নহয় মই এতিয়া ট্ৰিটমেণ্ট ল'ব লাগে আই হেভ টু টেক দ্য ট্ৰিটমেণ্ট ডেট ৱাজ দ্য মাই লাষ্ট ট্ৰিটমেণ্ট হয়তো মোৰ অনুশোচনা আহিছে তাৰপিছত মই যেতিয়া 2017ত আজি আপোনাক চব সঁচা কথা কৈ আছোঁ 2017ত মোৰ ফাৰ্ষ্ট এটা শ্ব' আহিছিল সেইটো এটা বেলেগ চেনেলত তো মই তাতে অপেনলি চব সমাজৰ ওচৰত মই তেতিয়া যোনজন আমাৰ হেল্থ মিনিষ্টাৰ এতিয়া চিফ মিনিষ্টাৰ তেওঁক মই হাতযোৰ কৰি ক্ষমা কৰিছোঁ যে আই এম ভেৰি চৰি আই হেড তাৰ পিছতে মই লাইফটো আচল মই বুজি পালোঁ যে আচল জীৱনটো কি জীৱনটো একচুৱেলি বহুত সুন্দৰ ড্ৰাগছটো লৈ জীৱন নহয় মদটো খাই জীৱনটো নহয় আজি জীৱনটোহে আচল ফূৰ্তি জীৱন মই জীয়াই আছোঁ এতিয়া সেইটোৱে বেলেগৰ লগত কাম কৰি বেলেগৰ কথা ভাবি বেলেগৰ চিন্তা কৰি ন সেইটোতে নিজৰ জীৱন মই এটা কথা ক'ব বিচাৰিছোঁ 3টা বস্তু ফাৰ্ষ্ট অফ অল যোনটো ৰবিদাই ক'লে যোনটো এটেচমেণ্ট এনেকুৱা হ'ব লাগে মই যদি এটা বেয়া কাম কৰিব যাওঁ মোৰ অন্তৰাত্মাটো ক'ব লাগে নহয় তই এইটো বেয়া কাম কৰিলে তোৰ মা দেউতাৰ কি হ'ব এটেচমেণ্ট এইটো লেভেলত হ'ব লাগিব যে মই এই কামটো কৰিলে মোৰ মানে মা দেউতাক কি মুখটো দেখাম এটেচমেণ্ট আৰু দেউতাই যেতিয়া মানে এই বণ্ডিংটো ডেভেলপ হ'ব লাগিব ভয় নহয় বণ্ডিং দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন প্ৰেছাৰ এণ্ড এ বণ্ডিং দেট লাভ এক্সিষ্ট ফাৰ্ষ্ট অফ অল এইটো ছেকেণ্ড বস্তু মই ক'বলৈ গ'লোঁ যেতিয়া আমাৰ ল'ৰা এটাই গাঞ্জা খায় বা সি গম নাপায় মোৰ তাত পেচেণ্ট আহি কি কয় বব ডাইলেনে গাঞ্জা খাইছিলে এই পূৰা চুইঙত থাকে হাই থাকে মই কিয় নাখাম মোক এবাৰ পেচেণ্টে সুধিছে এইটোতো কেঞ্চাৰত ইউজ হয় কিয় নাখাওঁ মই কৈছোঁ সি একচুৱেলি গমে নাপায় কেনাবিছৰ 2টা কম্পনেণ্ট থাকে CBD আৰু THC যোনটো কেঞ্চাৰত ইউজ হয় এইটো CBD কিন্তু আনটো যোনটো মানুহে এবিউজ কৰে এইটো THC কিন্তু এই নলেজটো আমি মানে পাব্লিচাইজ কৰিব লাগিব পাব্লিক এৱেৰনেছত ক্ৰিয়েট কৰিব লাগিব থাৰ্ড থিং যেতিয়া এই বস্তুৰ পৰা মানুহে যেতিয়া কেনাবিছ এটা ইউজ কৰে হি বিকামছ প্ৰ'ন টু চাইকলজিকেল ডিছঅৰ্ডাৰ্ছ 50% মোৰ দেন দ্য জেনেৰেল পপুলেশ্যন এটা পেচেণ্টে যদি কেনাবিছ এবিউজ কৰে হি বিকামছ 50 টাইমছ মোৰ ছাছেপ্টিবল টু ডেভেলপ স্কিজ'ফ্ৰেনিয়া মানে স্কিজ'ফ্ৰেনিয়া ডেভেলপ হোৱা 50% চান্স বাঢ়ি যায় কেনাবিছ ল'লে এনজাইটি ডিছঅৰ্ডাৰ খুব হয় এলকহল যেতিয়া মানুহে খাই থাকে ফটককৈ এৰি দিয়ে তেতিয়া চোৱা সিহঁতে এনজাইটিক ফিল কৰে দিছ এলকহল ইনডিউচ এনজাইটি ডিছঅৰ্ডাৰ আৰু এলকহল লোৱাৰ কাৰণে তাৰ ব্ৰেইনত কি এফেক্ট হৈছে লিভাৰত কি এফেক্ট হৈছে সি কেনেকৈ লাহে মানে টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লাইফ গৈ আছে সি গম নাপায় বিকজ এই বস্তুটো আমি তেতিয়া এজ এ ডক্টৰ আমি বুজাব লাগিব ছ'চাইটিয়ে যে বুজিব লাগিব যে এই ভুল ধাৰণা যে মিথবিলাক যে আছে কেনাবিছ ভাল বস্তু এলকহল খালে এদিনা মোক কোনোবাই কৈছে কৰোণাত মদ খালে বোলে পিউৰিফাই হৈ যায় ভিতৰৰ পৰা এইকাৰণে মোক এতিয়ালৈকে কৰোণা ধৰা নাই ত' দিছ থিং কাইণ্ড অফ মিথ শ্বুড বি ব্ৰকেন এইকাৰণে মই ডেইলি 1 পেক খাওঁ মোৰ একো নহয় ছাৰ কিন্তু সেই মানুহটো 1 পেক পৰা কেতিয়া 180 ml পৰা 375 ml যাব আৰু কোনদিনা উইড্ৰলত গৈ পৰি পেলাই সি নিজৰ ফেমিলি আৰু মানে নিজৰ লাইফটো এতিয়া মানে ডিষ্ট্ৰয় কৰিব কোনো ক'ব নোৱাৰে ছেইম উইথ দ্য ড্ৰাগ সি যেতিয়া ষ্টাৰ্ট কৰে এইটো এটা দিন তাৰপিছত আগেইন এই কম্পালচিভ বিহেভিয়াৰ যোনটো আহি যায় আমি কম্পালচনটো ব্ৰেক কৰিব লাগিব আৰু যোনটো ড্ৰাগ এবিউজ কৰাৰ কাৰণে কি হয় ব্ৰেইনত বহুতখিনি চেঞ্জ আহে বা আমাৰ যোনটো ৰিৱাৰ্ড চাৰ্কিট আহে তাত চেঞ্জ আহে তাৰপিছত ব্ৰেইন এফেক্টিভ যেতিয়া আমি এই বস্তুৰ পৰা বন্ধ কৰোঁ তাৰপিছত কি হয় এই ব্ৰেইনটো ৰিকভাৰ কৰোঁতে এই নৰ্মেলত আহোঁতে বহুত সময় লাগে ইটছ নট এ ওৱান ডে প্ৰচেছ ইট টেক্স টাইম তাত বিহেভিয়াৰ চেঞ্জ প্লাছ ট্ৰিটমেণ্ট দুটাই বস্তু ইম্পৰ্টেণ্ট হয় আৰু এটা কথা ক'ব বিচাৰিছোঁ ইফ ইউ কেন লিভ ওৱান ডে উইদাউট এ ড্ৰাগ ইউ কেন লিভ ফৰ এ লাইফ টাইম য়েছ মই বাইদেউ ইয়াতে এটা বস্তু কওঁ এই যোনটো ডক্টৰে ক'লে যে মই কৰোণাত ল'ব পাৰোঁ মোৰ তাৰমানে মোৰ কাউন্সিলিংবিলাক যে থাকে নহয় আমি এইটো কাউন্সিলিং কৰোঁ তো মোক এটা এই যোনটো ভাং খায় ল'ৰা এটাই মোক সিদিনা কি কৈছে জানে আপুনিতো দাদা বহুত ভগৱত গীতাৰ ক্লাছ লৈ থাকে ভগৱত গীতাৰ কথা কয় আৰে ভগৱত গীতা আমাৰতো শিৱ বাবাই দেখোন আমাৰ ভগৱান মইতো শিৱ বাবাক মানুহ মইতো ভাং নাখাম কওকচোন আপুনি মোক এটা এই কৰক এইটোত মোক বুজাই দিয়ক মই কৈছোঁ হেভ ইউ ষ্টাডিড ভগৱত গীতা কেতিয়াবা পঢ়ি পাইছানে কৈছে পঢ়ি পোৱা নাই যদি পঢ়ি পোৱা নাই তেতিয়া এটা কথা মোৰ পৰা শুনা তোমাক
ভগৱানে কি কৰিছে অমৃত খাইছিল ভগৱানে অমৃত খাইছিল দেৱতাবিলাকে অমৃত খাইছে ন তো ভগৱান শিৱ বাবাই কৈছে মই অমৃত খাইছোঁ মোক তহঁতক এই পৃথিৱীত পঠাইছোঁ ভোগ কৰাৰ কাৰণে ভাল বস্তুটো ভোগ কৰ ভাল বস্তুটো চা ভাল বস্তুটো শিক ভাল বস্তুটোত নজৰ দে বেয়া বস্তুৰ পৰা দূৰত থাক কাৰণ মই অমৃত খাইছোঁ মোক বেয়া বস্তুখিনি মোক দেচোন ল'বৰ কাৰণে তহঁতে সেইখিনি বস্তু নাচাওঁ কিন্তু তাৰমানে তহঁতেও অমৃত খাইছ তই তাৰমানে অমৃত খাই আহিছ সেইকাৰণে তই ভাং খাওঁ এতিয়া ভগৱানে শিৱ বাবানে এক্সাম্পল দিছ তেওঁতো অমৃত খাইছে ভাই তেওঁতো নমৰে তইতো মৰি যাবি ভাং খাই চ' দিজ আৰ দ্য এক্সাম্পল ন আপুনি আমি ডে বাই ডে পাই থাকোঁ যে এজনে এনেকৈ ক'ব কৰোণাৰ কাৰণে মদ খাইছোঁ এজনে ভাং খাইছোঁ তো এইবিলাকক বুজাবৰ কাৰণে আপোনাৰ এনাফ পৰিমাণে আমাৰ তাত মানে ডাটাবিলাক থাকিব লাগিব যে মই যদি তাক ক'ব পাৰিছোঁ তেতিয়া দিছ ৰিটেন ইন দ্য আৱাৰ বুক আৰু এটা পাব্লিক এৱেৰনেছ প্ৰগ্ৰাম এনেকুৱা আৰু আমাৰ আৰু লাগিব মানে যে পাব্লিকে গম পায় যে এইটো ভুল ধাৰণা এইটো বস্তু এনেকুৱা আৰু মানুহে কিন্তু মানে এইটো ডিজিজ হয় মানে এইটো ওলাব পাৰোঁ আৰু আমি যেনেকৈ ৰিহেবিলিটেশ্যন হ'ল ট্ৰিটমেণ্ট হ'ল আৰু ছ'চাইটিত আমি এজ এ অন এ লাৰ্জ স্কেল চেঞ্জ কেনেকৈ আনিব পাৰোঁ government will do its own course laws will take its own course but as a society as a member society to our social responsibility to change the society for a larger aspect হয় কেৱল আইন আৰু আসলতে আৰক্ষী সকলোখিনি কৰিব নোৱাৰে আমি সকলোৱে মিলি কৰিব লাগিব ইভেন দ্য মিডিয়া মই মিডিয়া বহুত ইম্পৰ্টেণ্ট ৰোল মানে একদম অনেষ্টলি কৈছোঁ মিডিয়া হয় কাৰণ আমি যিবোৰ উদাহৰণ হিচাপে লৈ আছোঁ বা আমিও এই অভিযান চলাওঁতে যিসকলক লগ পাইছোঁ মই বস্তি অঞ্চলৰ কথা বিশেষভাৱে কৈছিলোঁ আৰু এটা কথা আমাৰ ব্ৰেকত যিহেতু উত্থাপন হৈছিলে মই আমাৰ দৰ্শকো ক'ব বিচাৰিছোঁ পল্টন বজাৰ বা এনেকুৱা অঞ্চলত বস্তি অঞ্চলত এনে বহু সৰু সৰু ল'ৰা ছোৱালী আছে যিটো আমি সজাগতাৰ কথা কৈছোঁ তেওঁলোকে আচলতে বুজিয়ে নাপায় যে তেওঁলোকে এটা যি প্ৰথমে ডেণ্ডাইটৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে বা সেইটো পৰ্যায়ক্ৰমে বাঢ়ি কি পৰ্যায় পাব পাৰে তেওঁলোকে সেইটো বুজিয়ে পোৱা নাই গতিকে তাৰ বাবে সজাগতা লাগিব কেৱল চৰকাৰীভাৱে নহয় বেচৰকাৰীভাৱেও সেইসকল লোকক কিন্তু সজাগ কৰিব লাগিব তাৰ বাবে বিশেষ বিশেষ কাৰ্যসূচী ল'ব লাগিব আমি 3 বছৰ আগত এবাৰ পুলিচ প্ৰশাসনে এইটো কাম কৰিছিল তেতিয়া এই গভৰ্ণমেণ্টে আছিল তো তেতিয়া কৰিছিল তেতিয়া মই পল্টন বজাৰতো গৈছোঁ মানে গুৱাহাটীৰ বহুত জেগাত গৈছোঁ আৰু তেতিয়া পুলিচ এৱাৰনেছটো পুলিচৰ থ্ৰুৰে কৰিছিল তাৰমানে চব মণিপুৰী বস্তিটো কৰিছোঁ আৰু মণিপুৰী বস্তিৰ মহিলাবিলাকে ছাপোৰ্ট কৰিছে মণিপুৰী বস্তিত দেই ড্ৰাগৰ ঘাটি আছিল এটা সময়ত দাদা আমাৰ টাইমততো ড্ৰাগৰ ঘাটি আছিল মণিপুৰী বস্তি তো তাতে মহিলাবিলাকে এটা ইনিচিয়েটিভ লৈছিল খুব এক্টিভ দেই মণিপুৰী বস্তিৰ যিখিনি মহিলা আছে খুব এক্টিভ তো তেওঁলোকে ইনিচিয়েটিভ লৈ সেই প্ৰগ্ৰামটো এৰেঞ্জ কৰিছিল তাৰপিছত কৈছিল যে আমাক মই আছিলোঁ শ্ৰীমান্ত ছাৰ আছিল আমাৰ যিজন ডাইৰেক্টৰ তেওঁ আছিল তো আমাক কৈছিল যে আমি ইয়াতে এইবিলাক হ'ব নিদিওঁ আমি মহিলাবিলাকে আমি ষ্ট্ৰিক্ট একশ্যন ল'ম লৈছিলোঁ উইথ দ্য হেল্প অফ দিছ পল্টন বজাৰ থানা অচি তেতিয়া আছিল এজন তো সেনেকুৱা যেতিয়া এৱাৰনেছ প্ৰগ্ৰামবিলাক হ'ব আৰু ইয়াতে তাৰমানে কি জানে এই ড্ৰাগ অভিযান প্ৰগ্ৰামটোত মহিলাৰ এটা বিৰাট ডাঙৰ অংশীদাৰ কিয় জানে চবতকৈ বেছি কোনে কান্দে কওকচোন দেউতাকতকৈও মাকে বেছি কান্দে ল'ৰা বা ছোৱালীটোৰ মাকে যিমান ভোগ কৰে মোৰ মায়ে যিটো ভোগ কৰিছে মোৰ লগত বিশ্বাস কৰক মোৰ এতিয়া অলপমান বেয়া লাগে হয় মই মাজতে ক'ব বিচাৰিছোঁ যিহেতু আপোনাৰ কথা ইতিমধ্যে বহু লোকে জানে বা যিসকলে নাজানে এই ক্ষেত্ৰত যিহেতু আমি আপুনি বিশেষভাৱে ৰবি শৰ্মাদেৱে যিটো কথা বাৰে বাৰে উত্থাপন কৰি আছে যে পিতৃ মাতৃ বা ঘৰখনৰ ভূমিকা বা ঘৰত যিটো সংস্কাৰ আপোনাৰ মাতৃক চেলুট জনাবই লাগিব কাৰণ যি পৰ্যায়ৰ পৰা তেখেতে আপোনাক উভতাই লৈ আনিছে এটা কথা আপুনি প্ৰায়ে কয় তেওঁ আপোনাক কৈছিলে যে হয় আপুনি খাই মৰিব লাগিব নহয় নোখোৱাকে যিটো কথাই আপোনাক সেই পৰ্যায়টোৰ পৰা উভতাই আনিছিলে গতিকে আপোনাৰ মাতৃয়ে যদি এনে এটা ডাঙৰ ভূমিকা ল'ব পাৰে গতিকে প্ৰতিগৰাকী মাতৃয়ে ল'ব পাৰিব ভূমিকাটো কেনেকৈ ল'লে জানে মোৰ মায়ে কাউন্সিলিং ল'ব গৈছিল ৰেনা ভট্টাচাৰ্যী বুলি এজন কাউন্সিলাৰ আছে তো ৰেনা ভট্টাচাৰ্যী বোলে মাক ক'লে যে তাক কোৱা মাহী কোৱা যে হয়তো খাই মৰি যাওক মুঠতে তুমি মাজত নোসোমাবা যেতিয়া মোক মায়ে এই কথাটো ক'লে মই সেই ৰেনা ভট্টাচাৰ্যীক একদম পালে যেন একদম মাৰি পেলাম ইমান দিন মই দম দি পইচা লৈ আছোঁ যেনেকৈ হওক মায়ে ধাৰ ধুৰ কৰি ছ'চাইটিৰ পৰা আনি দি দিয়ে মাইটো নিদিয়া হৈ গ'ল মোক এটা ষ্ট'ভ এটা দিছে বুজিছেনে ষ্ট'ভ এটা দিছে অলপমান চাউল দিছে 2টা আলু দিছে দাদা যে তই বনাই খালে খাবি নাখালে নাই মই মোৰ এতিয়া জীৱনটো কি হ'ব এনেইতো চাকৰি গ'লে হেল্থ ডিপাৰ্টমেণ্টৰ আৰু এতিয়া মোৰ তাত পইচাও নাই চ' আই হেভ টু ৰিভাইভ মাই চেল্ফ অলপমান মোৰ মাৰ নিচিনা অলপমান যিবিলাক পেৰেণ্টছ আছে দে হেভ টু বি লিটিল বিট ষ্ট্ৰিক্ট অন ডেট ষ্ট্ৰিক্ট হ'ব লাগিব দাদা আদাৰৱাইজ মই ভাবোঁ ডিচিপ্লিন ইজ ভেৰি ইম্পৰ্টেণ্ট মানে ভেৰি ইম্পৰ্টেণ্ট আৰু মই এটা কথা ক'ব বিচাৰোঁ যেতিয়া ডিচিপ্লিন লাইফত যেতিয়া আমি নিজৰ ল'ৰা ছোৱালীক ৰাখিব পাৰোঁ ফাৰ্ষ্ট ৰং ক'ত হয় জানে যেতিয়া মানুহে পেম্পাৰ কৰা ষ্টাৰ্ট কৰে
টেম্পাৰিং যেতিয়া কৰে এক্সেক্টলি আই হেড মানে ফিউ ডেজ এগো মানে এটা পেচেণ্ট পাইছিলোঁ তেওঁ মোক কি কয় মোৰ ল'ৰাটোক মই পিজ্জা এৰিয়াৰ পৰা মানে এইটো খানা নিদিওঁ যি বিচাৰে চব দিওঁ চবখিনি কিন্তু সি মোৰ কথা নুশুনে সি মানে মোক পইচা বিচাৰি থাকে আৰু মই দিবলৈ বাধ্য মানে আপুনি বাধ্য কিয় হৈছে আপুনি যদি ল'ৰাক 500 টকা দিছে সি বিচাৰিছে আপুনি কেতিয়াবা সুধিছে নেকি সেই 500 টকাটো ক'ত খৰচ কৰিলি কেনেকৈ খৰচ কৰিলি তই মই তোক হিচাপ বিচৰা নাই কিন্তু তই মোক যেতিয়া ল'ৰাই যেতিয়া নিজে ৰেছপনচিবিলিটি ভাবিব যে মই 500 টকা গৈ পেলাই মাক এটা হিচাপ দিব লাগিব এইটো কৰিলোঁ তেতিয়া সি তাৰ এটা ৰেছপনচিবিলিটি টুৱাৰ্ডছ ছেল্ফ টুৱাৰ্ডছ হিজ পেৰেণ্টছ আৰু টুৱাৰ্ডছ ছ'চাইটিও ডেভেলপ হ'ব মানে ডিসিপ্লিন লাইফ ইজ ভেরি ইম্পৰ্টেন্ট আৰু আমাৰ অনুষ্ঠান চাই থকা কোনো দৰ্শকে যাতে এইটো কথা অনুভৱ নকৰে যে আমি পিতৃ মাতৃসকলক সমালোচনা কৰিছো তেনে নহয় কাৰণ যিসকলে বহুতেই হয়তো আপোনালোকে হয়তো কাৰোবাৰ উদাহৰণ দেখিছে বা আপোনালোকে সংবাদ মাধ্যমত দেখিছে বিভিন্ন স্থানত দেখিছে কিন্তু একাংশ এতিয়াও ভয়াৱহতাটো উপলব্ধি কৰিব পৰা নাই হয়তো তেওঁৰ পৰিয়ালত বা তেওঁৰ ওচৰে পাজৰে কাৰো হোৱা নাই গতিকে আমি আপোনাক ভয় খুৱাব খোজা নাই যিহেতু আমি সময়ে সময়ে আমি ND24 বা সকলো সংবাদ মাধ্যমে আচলতে কিদৰে আৰক্ষীৰ প্ৰশাসন সকলো কঠোৰ হৈছে আমি জনাইছো কিন্তু কেৱল এই সমস্যাটো আৰক্ষী পৰ্যায়তে নহয় আমি যেহেতু সকলে মিলি সমাধান কৰিব লাগিব আৰু তাৰ বাবে আমি বিশেষ তিনিগৰাকী ব্যক্তিৰ সৈতে আজি যেহেতু আলোচনা কৰি আছো যদি ৰবি শৰ্মা ডাঙৰীয়া যদি তেখেতে সৎ সাহসৰে স্পষ্টভাৱে ক'ব পাৰে যে কি পৰ্যায়ৰ পৰা আজি তেখেতে আমি জানো যে তেখেত বহু লোকৰ আদৰ্শ তেখেতৰ যথেষ্ট সংখ্যক অনুৰাগী আছে তেওঁ আজি সৎ সাহসৰে এই কথা স্বীকাৰ কৰিব পাৰিছে ঠিক তেনেদৰে আমি যদি কওঁ সিদ্ধাৰ্থ প্ৰতিম দত্তৰ কথা আৰু সমান্তৰালভাৱে সঞ্জয় সিং আপুনি বহু লোকৰ সৈতে এনেদৰে ডিল কৰি থাকিব লাগে গতিকে আমি বিচাৰিছো যে এটা সমাধান সূত্ৰ আৰু সমাধান সূত্ৰ বিচাৰি কেৱল ষ্টুডিঅ'ত থকা আপোনালোক তিনিগৰাকীয়ে নহয় বহু লোকে কাম কৰি আছে নিজৰ নিজৰ পৰ্যায়ত সমগ্ৰ অসমত আমাৰ ৰাজ্যখনত বিভিন্ন স্থানত আমি তেওঁলোককো পুনৰবাৰ ধন্যবাদ জনাইছো আপোনালোকৰ এই অভিযান অব্যাহত ৰাখক আমি সকলোৱে একেলগে কাম কৰিব লাগিব যেহেতু এটা আমি সমাধান সূত্ৰ বিচাৰি পুনৰ কওঁ এটা দিনত এটা আলোচনাত সমাধান সূত্ৰ নোলায় কিন্তু আমি আৰম্ভণি কৰিবই লাগিব গতিকে আজি আমি যদি আৰম্ভণিৰ দিন বুলি ধৰি লওঁ গতিকে আমি এবছৰ দুবছৰ বা কিছু বছৰ পাছত হয়তো আমি একেলগ হ'লে আমি ক'ব পাৰিম যে আমি এটা অভিযান আৰম্ভ কৰিছিলো আজি কিছু হলো আমি সাৰ্থক হৈছো আপোনালোক তিনিওজনে নিজৰ নিজৰ পৰ্যায়ত যেহেতু কাম কৰি আছে গতিকে শেষত তিনিওজনৰ পৰা মই জানিব বিচাৰিম চমুকৈ কি ক'ব শেষত দৰ্শকক যিটো কথাই তেওঁলোকক অনুপ্ৰাণিত কৰে আসক্তিৰ নজন্মাই বা যিসকল আসক্ত হৈছে নিজকে ঘূৰাই আনিব পাৰে কাৰণ তিনিওগৰাকী আপোনালোকে যিহেতু আমি আচলতে প্ৰশংসা কৰিব পৰাকৈ নিজৰ নিজৰ ক্ষেত্ৰত কিন্তু কাম কৰি আছে এই অভিযানৰ অংশীদাৰ হৈ আছে মই ৰবি শৰ্মাৰ পৰা আৰম্ভ কৰিছো প্ৰথম কথা হৈছে যে আমি ভাৰতবৰ্ষত আমি সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যোৱাটো এটা বিৰাট ডাঙৰ ডিছঅৰ্ডাৰ বুলি ভাবোঁ বিৰাট ডাঙৰ এটা সমস্যা বুলি ভাবোঁ আমি ভাবি লওঁ যে ই আচলতে পাগল হৈছে কিন্তু বেচিকেলি চাব গ'লে প্ৰত্যেকজন ব্যক্তি যাৰ এটা কনচিয়াছ মাইণ্ড আছে তেওঁ এক ধৰণৰ বা নহয় এক ধৰণৰ কিন্তু মানসিক ৰোগৰ শিকাৰ হয়েই একচুৱেলি গতিকে এনেকৈ আমি যদি 10টা কেছৰ ভিতৰত চাওঁ তেখেতে বেটাৰ জানিব মোতকৈ 9জন মানুহেই মোটামুটি কিবা নহয় কিবা এটা প্ৰব্লেম থাকে এতিয়া ঘটনাটো হয় কি যেতিয়া এজন ডিপ্ৰেছিভ ষ্টেটত থাকে মানুহ এজন বা নেগেটিভ ছাইডত থাকে তেওঁ তেনেকুৱা ধৰণৰ কিবা এটা কাৰণত প্ৰথম আৰম্ভ কৰে হয়তো তেওঁ নিজৰ নৰ্মেল লাইফটো ভাল পোৱা নাই যিটোৰ কাৰণে তেওঁ এটা আৰ্টিফিচিয়েল এটা এটমছফিয়াৰ ক্ৰিয়েট কৰি ল'ব বিচাৰিছে সেইকাৰণে তেওঁ ড্ৰাগছ লৈছে কিবা লৈছে গতিকে প্ৰথম কথা হৈছে যে যেতিয়া তেওঁ ডি এডিকশ্যনৰ পৰা ওলাবলৈ চেষ্টা কৰে তেওঁ চাইক'লজিকেলি এই ইভেলুৱেশ্যনটোৰ বৰ প্ৰয়োজন যে তেওঁ আচলতে কিয় সোমাব বিচাৰিছিলে সেই সমস্যাটো সমাধান কৰাটো বৰ দৰকাৰী প্ৰথম কথা আৰু শেষৰ এটা কথা ক'ব বিচাৰিছোঁ যে এজন ইণ্ডিভিজুৱেল এটা বাচ্চাক আমি সৰুৰে পৰা আমি আমাৰ যেতিয়া মোল্ড কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া তেওঁ অন্তৰত আঘাত পোৱাটো অতি স্বাভাৱিক গতিকে চিলড্ৰেন আৰ নট থিংছ টু বি মোল্ডেড দে আৰ পাৰ্চনেলিটিজ টু বি আনফল্ডেড গতিকে তেওঁলোকক আনফল্ড কৰিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকে যি ধৰণে বিচাৰে সেই ধৰণে দিব লাগে এটা নিয়ন্ত্ৰণ ৰাখি আৰু তেওঁলোকক এজ এ পাৰ্চন বাচ্চা বুলি নহয় এজন মানুহক যেনেকৈ ডাঙৰ মানুহক আমি যেনেকৈ ট্ৰিট কৰোঁ যেনেকৈ এটা পাৰ্চনেলিটি বুলি ভাবোঁ তেওঁক সন্মান দি কথা কোৱা এই সন্মান বোধ যেতিয়া ৰাখি থ'ব তেতিয়া তেনেকুৱা এজন ল'ৰাই পটকৈ এনেকুৱা ধৰণৰ আসক্তি মানে হোৱাৰ চান্সেছ খুব কম থাকে হয় ধন্যবাদ জনাইছোঁ সময় যিহেতু শেষ হৈ আহিছে মই আপোনালোক দুয়োৰে পৰা শেষত কি ক'ব বিচাৰিব চমুকৈ মই ক'ব বিচাৰিছোঁ এডিকশ্যন এটা ডিজিজ হয় তাৰ কাৰণে আপোনালোকে এনেকুৱা কেতিয়াও নাভাবিব যে এইটো ট্ৰিটেবল নহয় উই কেন ট্ৰিট দ্য ডিজিজ ছেকেণ্ডলি চাইকেট্ৰিক ইলনেছ ইজ লাইক এনি আদাৰ মানে ফিজিকেল ইলনেছ আমি এটা যদি আমি এপেণ্ডিক্স বাঢ়িলে যদি গুৰুত্ব দিব পাৰোঁ মানসিক ৰোগে কোনোবা যদি ভুগি আছে আমি ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগিব আৰু লাষ্টলি মই ক'ব বিচাৰিছোঁ এডিকশ্যন ইজ ট্ৰিটেবল if you can live one day without drug you can live for lifetime so it's high time you give up this এইবিলাক আমি এৰিব লাগিব আৰু আমি মানে যোনটো আমাৰ ৰেগুলাৰ লাইফ এইটোত ঘূৰি আহিব লাগিব সিদ্ধাৰ্থ প্ৰতিম দত্ত মই প্ৰথমতে বাকী ৰবিদাই ক'লে মই বেছি দীঘলীয়া একো ক'ব নালাগে প্ৰথমতে মই গভৰ্ণমেণ্টক অনুৰোধ জনাব বিচাৰিছোঁ প্লিজ আপোনালোকে ছাপ্লাই চেইনত কাম কৰি আছে এতিয়া ডিমাণ্ডটো কমাব লাগিলে ডেট ইজ অলছ' এ প্ৰচিডিউৰ
আপোনালোকে যদি বিচাৰে আমাৰ লগত আপোনালোকে আমাৰ ৰিহেব চেণ্টাৰবিলাকৰ লগত আপোনালোকে বহি পিনে আপোনালোকে কথা পাতিব লাগে ফাৰ্ষ্ট থিং ছেকেণ্ড থিং ইজ ডেট ছাৰেতো কৈছে এডিকশ্যন ইজ এ ডিজিজ সেইটো ছাৰৰ বস্তু আৰু থাৰ্ড থিং একদম লাষ্ট এটা কথা ক'ব বিচাৰোঁ যে নাও মই ভাবোঁ বিং এ ৰিকভাৰিং এডিক্ট এতিয়া যিহেতু মই এটা কাউন্সিলাৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম এনেকুৱা আছে মোৰ ওচৰলৈ আহিব পাৰে মোক একদম ফ্ৰী মাইণ্ডেৰে আহিব পাৰে আৰু মই ফোন নম্বৰটো দিব পাৰোঁ নেকি হয় ক'ব পাৰে 9864012344 9864012344 মোৰ ওচৰত আহিব পাৰে আপোনালোকে একো পইচা দিব নালাগে যদি মই পাৰোঁ তেতিয়াহ'লে মই চাম যে মই কেনেকৈ আপোনালোকৰ প্ৰব্লেমটো সলভ কৰিব পাৰোঁ থেংক ইউ ধন্যবাদ জনাইছোঁ তিনিওকে আৰু আমি দৰ্শকক পুনৰবাৰ কওঁ যে বিগত সময়ছোৱাত আমি ND24 যি অভিযান আৰম্ভ কৰিছোঁ এখন ড্ৰাগছ মুক্ত সমাজ অসম গঢ়ি তোলাৰ বাবে আমাৰ অভিযান অব্যাহত থাকিব আমি কওঁ যে কেৱল আৰক্ষীৰ লগতে প্ৰতিজন লোকৰ যিহেতু আমাৰ দায়বদ্ধতা আছে দায়িত্ব আছে আহক আমি সকলোৱে মিলি কাম কৰোঁ হয়তো আজি বা কাইলৈ আমি সমাধান সূত্ৰ লাভ নকৰোঁ কিন্তু এটা সময়ত আমি সমাধান সূত্ৰ নিশ্চয় পাম এনে এটা দিন আহিব যে হেৰোইন কোকেইন এনে শব্দৰ যাতে আমি উচ্চাৰণে কৰিবলগীয়া নহয় সেই আশাৰে মই ইভা মহন্তই কভাৰ ষ্টৰীৰ পৰা বিদায় লৈছোঁ নমস্কাৰ তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহ'ব নেকি সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকোঁ আপোন